Hello everyone, welcome to Borthakur IAS Academy. আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ লৈছো আমাৰ আপকামিং যেটো এডিআৰই এক্সাম আছে সেই এক্সাম ৰিলেটেড সিলেবাস প্যাটাৰ্নটো আপোনালোক সকলোৱে অৱগত হ'ব যে সিলেবাসটো অকমান চেঞ্জ কৰিছে বাট সেই চেঞ্জ হোৱা সিলেবাসৰ লগত আমি নিজক কেনেকৈ মোল্ড কৰিম আমাৰ প্ৰিপাৰেচনটো কেনেকুৱা ডাইৰেকচনত যাব লাগিব সেই বিশেষ আমি আজি এই ভিডিঅ'টিত ডিসকাস কৰিম আৰু লগতে আগৰ যিখন এডিআৰই পেপাৰ আছে গ্ৰেজুৱেট লেভেলৰ সেইখন পেপাৰ আমি অকমান ট্ৰাই কৰিম আৰু ইয়াত মই আপোনালোকক সেই স্পেসিফিক কিছুমান টপিকৰ মাজলৈ লৈ যাব বিচাৰিম যিবিলাক টপিক একচুয়ালি এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে যিমানে এডিআৰই এক্সাম নিদিয়ে কিয় পিছলৈও যিবিলাক আহি থাকিব সকলোতে সেই টপিক বিলাক বহু বেছি ইম্পৰ্টেন্ট হ'ব ঠিক আছে গতিকে আহক প্ৰথমতে আমি অকমান ডিকোড কৰো আজিৰ এই সিলেবাসখন ওকে তো এইটো নোটিস হয়তো আপোনালোকে পাইছে যে এইবাৰ সিলেবাসখন এনেকুৱা প্যাটাৰ্নত যাব সো এই ক্ষেত্ৰত এইখন হৈছে আপোনাৰ ডিগ্ৰী লেভেলৰ যিখন সিলেবাস আছে তাত এটা নতুন টপিক ইনক্লুড কৰা গৈছে হেতু হৈছে সোশ্যাল স্টাডিজ ওকে সো সোশ্যাল স্টাডিজ আগৰবাৰৰ সিলেবাসখনত নাছিল আগৰবাৰ ওভাৰঅল জিকে হিচাপত 50 মাৰ্কস এটা এলট কৰা গৈছিল বাট এইবাৰ জিকে ওভাৰঅল আপোনাৰ সোশ্যাল স্টাডিজ প্লাস জিকে দুটা মিলি আপোনাৰ আহিব 65 মাৰ্কস আৰু বহুখিনি ষ্টুডেন্টৰ অলপমান ডাউট আছে যে এই সোশ্যাল স্টাডিজ যেটো নতুন টপিক ইনক্লুড কৰা গৈছে হেইটোৰ আমাৰ প্ৰিপাৰেচনৰ স্ট্ৰেটেজি কি হ'ব সো এই বিশেষত আপোনালোক ক'ব গলে সোশ্যাল স্টাডিজ বুলি ক'ব হলে আমাৰ যি সেবাৰ বুক আছে ক্লাস अराउंड 6 to 10 সেই সেবাৰ বুকত যিবিলাক টপিক আপোনালোকৰ কাৰণে দিয়া আছে সেইবিলাক টপিক আপোনালোকে ভালকৈ পঢ়িব লাগিব লাইক সেবাৰ বুক বিলাকত আপোনালোকৰ ফিজিক্যাল জিওগ্ৰাফিৰ কিছুমান টপিক আছে বায়ুমণ্ডল তাৰ পিছত আপোনাৰ আমাৰ ক্ৰাষ্ট কোৰ মেন্টেল আমাৰ ভূগৰ্ভত কেনেকুৱা লেয়াৰ থাকে লগতে স্ট্ৰেটোস্ফিয়াৰ আপোনাৰ ট্ৰোপোস্ফিয়াৰ তেনেকুৱা বায়ুমণ্ডলৰ বিভিন্ন স্তৰ বিলাক লগতে অলপমান ওচিয়ানিক কাৰেন্ট বিলাকৰ কথা দিয়া আছে ঠিক তেনেদৰে হিষ্ট্ৰীৰ বিশেষ টপিক বিলাক দিয়া আছে ইকোনমি দিয়া আছে পলিটি দিয়া আছে গতিকে ওভাৰঅল ক'ব গলে আগতে যেটো আপোনালোকে জিকে হিচাপত এমসিকিউ বেসিছত কিছুমান কোৱেশ্চনছ আহিছিল এইবাৰ তাৰ পৰা অলপমান ফালৰি কাটি পলিটি ইকোনমি জিওগ্ৰাফি বা আপোনাৰ হিষ্ট্ৰী আৰু সেবাৰ বুকত স্পেসিফিক্যালি এসামৰ টপিক থাকে গতিকে সেইখিনি টপিক মেইনলি এই সোশ্যাল স্টাডিজ পৰ্চনটোত কভাৰ হ'ব মই যিমানখিনি মানে আইডিয়া কৰিব পাৰিছো বা আমি যিমানখিনি ইনষ্টিটিউটত কথা পাতিছো টিচাৰৰ মাজত সো এইটো আমাৰ মতে এইখিনি এনেকুৱা লাইনত থাকিব যে যিখিনি সেবাৰ বুকৰ মেইন টপিক আছে সেইখিনি আপোনালোকে এবাৰ পঢ়িব লাগিব আৰু সেইটো অনলি যে সেবাৰ বুকৰ পৰাই হ'ব তেনেকুৱা নহয় আপোনালোকে জানে বহুকিটা বুক পোৱা যায় মনোহৰ পাণ্ডে হোক বা তেনেকুৱা এই সকলো বা আমি আমাৰ ক্লাছত যেনেকৈ শিকাইছো সেই হিচাপত আপোনালোকৰ সোশ্যাল স্টাডিজটো তেনেকৈ কভাৰ হৈ যাব সেই মেইন কোৰ টপিক বিলাক এইবাৰ মানে আপোনালোকে এৰিব নোৱাৰে খুচুৰি মাৰি পঢ়িব লাগিব পলিটি ইকোনমি জিওগ্ৰাফি হিষ্ট্ৰী উইথ এসাম ওকে নেক্সট জিকে পৰ্চন আপোনালোকে যেনেকৈ প্ৰিপেয়াৰ কৰিছিল মিসেলিনিয়াস টাইপৰ কোৱেশ্চন বিলাক প্ৰথম মহাকাশচাৰী কোন আছিল বা আপোনালোকৰ আটাইতকৈ ওখ শৃংখটোৰ নাম কি যিবিলাক মিসেলিনিয়াস টপিক হয় বা আপোনাৰ এখন কাউন্ট্ৰি ক্যাপিটেল কি হয় কাৰেন্সি কি হয় পাৰ্লিয়ামেন্টখনৰ নাম কি হয় গতিকে তেনেকুৱা যিমান বিলাক টপিক আছে সেইবিলাক আপোনাৰ এই জিকে পৰ্চনটোত কভাৰ হৈ যাব প্লাস কাৰেন্ট এফেয়াৰ্সৰ ক্লাস আমাৰ অলৰেডি ইনষ্টিটিউটত চলি আছে সো প্লাস কাৰেন্ট এফেয়াৰ্স সো এনেকুৱা যিবিলাক টপিক আছে সেইবিলাক আপোনালোকৰ এই জিকে পৰ্চনটোত কভাৰ হ'ব ওকে সো এইখিনি আছিল আমাৰ ওভাৰঅল যিখিনি জেনাৰেল ষ্টাডিজ সৰ টপিক হয় সেইখিনিৰ ডিকোড ওকে সো এনেকুৱা হিচাপত আপোনালোকে চালে এইখিনি বস্তু কভাৰ আপ হৈ যাব যদি আপোনালোকে এতিয়ালৈ প্ৰিপাৰেচন কৰি আছে দেন কিবা বস্তু যদি মিস হোৱা যেন পায় দেন সেইখিনি টাইম এতিয়াও আছে কভাৰ কৰি ল'ব নেক্সট লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি এণ্ড প্লাস ম্যাথমেটিক্স ওকে এইখিনি একো সেন্স নাই এইখিনি আপোনালোকে আগৰবাৰ যেনেকৈ প্ৰিপাৰেচন কৰিছিল তেনেকৈ প্ৰিপাৰেচন কৰি গলে হ'ল ঠিক আছে আৰু এক মিনিট মই এইখিনিতে আপোনালোকক অকমান লাষ্ট ইয়াৰৰ যিকেইখন পেপাৰ আছিল সেই হিচাপত মই মাৰ্কস ডিস্ট্ৰিবিউশনটো উলিয়াইছিলো সো আপোনালোকে এবাৰ ইয়াৰ আইডিয়াটো কৰি ল'ব সো লাষ্ট ইয়াৰৰ পেপাৰত আপোনাৰ স্পৰ্টছ ৰিলেটেড দুটা কোৱেশ্চন আহিছিল এসাম হিষ্ট্ৰীৰ পৰা আপোনাৰ পাঁচটা কোৱেশ্চন আহিছিল এসামৰ লোকেশন বেস আটাইতকৈ বেছি মাৰ্কস কেৰি কৰি আছে এই পৰ্চনটোৱে এসামৰ যিখিনি লোকেশন বেস কোৱেশ্চন আছে তাৰ পৰা এৰাউণ্ড 9টা কোৱেশ্চন আহিছিল ইণ্ডিয়ান লোকেশন তাৰ পৰা দুটা মানে ওভাৰঅল আপোনাৰ লোকেশন বেসিস কোৱেশ্চন 11টা আছিল সো বহুত বেছি সো মাৰ্ক ই কেৰি কৰি আছে সো আপোনালোকে যেতিয়াই পায় যে এইখন ইনষ্টিটিউট ক'ত আছে এইখন নেশনাল পাৰ্ক ক'ত আছে এইটো ৰড ক'ত আছে সো তেনেকুৱা লোকেশন এইজন মানুহৰ ঘৰ ক'ত অৱস্থিত প্ৰসিদ্ধ মানুহ যিবিলাক আছে গতিকে তেনেকুৱা লোকেশন বেস কোৱেশ্চন বিলাক আমি কভাৰ কৰিব লাগিব এইটোৱে বহুতখিনি মাৰ্ক কভাৰ কৰি আছে ওকে এৰাউণ্ড 11টা কোৱেশ্চন
নেক্সট কাৰেন্সি ৰিলেটেড এটা কুৱেশ্যন আহিছিল এছাম কালচাৰৰ ওপৰত ভালেখিনি কুৱেশ্যন আহিছে 4টা কুৱেশ্যন আহিছে এছাম লিটাৰেচাৰে ডাঙৰ পৰ্চন এটা লৈছে 7 ওকে সো আপোনালোকে এছাম হিষ্ট্ৰী এছাম কালচাৰ এছাম লিটাৰেচাৰ এই তিনিটা টপিক অসমৰ এৰাউণ্ড কভাৰ কৰিব লাগিব উইথ এছাম লোকেশ্যন সো এৰাউণ্ড আগৰবাৰৰ 50 কুৱেশ্যনৰ এৰাউণ্ড 20 to 22 কুৱেশ্যন আপোনাৰ অসম ৰিলেটেড আহিছে সো ভাবক এবাৰ যদি অসমখিনি প্ৰিপেয়াৰ কৰি লয় দেন এৰাউণ্ড আপোনাৰ হাফ অফ কুৱেশ্যন তাৰ পৰা আহি আছে ঠিক আছে নেক্সট সায়েন্স ৰিলেটেড 4টা কুৱেশ্যন আহিছিল গতিকে সায়েন্সৰ কাৰণে আমি কি কৰিম সায়েন্সৰ টপিকবিলাকক মেইনলি তিনিটা ধৰণে ভাগ কৰিলে হ'ল কিছুমান টপিক আহিব বায়োলজি পৰ্চনটোত কিছুমান আহিব আপোনাৰ ফিজিক্সৰ কিছুমান কেমিষ্ট্ৰি এতিয়া বায়োলজি পৰ্চনৰ কুৱেশ্যনবিলাক কেনেকুৱা আহিব ডিজিজ কোনটো ভিটামিনৰ কাৰণে কোনটো ডিজিজ হয় বা এমিনো এচিডৰ প্ৰটিনত কি পোৱা যায় ডিএনএৰ ফুল ফৰ্ম কি আৰএনএৰ ফুল ফৰ্ম কি তেনেকুৱা আপোনালোকক যদি পিছত আমাৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাব পাৰে এইখিনি আমি প্ৰপাৰলি ডিকোড কৰি দিম সায়েন্স ৰিলেটেড টপিকখিনি নেক্সট আপোনাৰ ফিজিক্স ৰিলেটেড আপোনাৰ ইউনিট বেছ কুৱেশ্যন আহিব পাৰে ইয়াৰ ইউনিটটো কি এক্সিলাৰেশ্যনৰ ইউনিট কি লগতে যিবিলাক ফিজিক্সৰ ডাঙৰ থিয়ৰী আছিল থিয়ৰী অফ ৰিলেটিভিটি থিয়ৰী অফ ল অফ মোশ্যন গতিকে তেনেকুৱা যিবিলাক কুৱেশ্যন আছে সেইবিলাক ফিজিক্সৰ আণ্ডাৰত আহিব নেক্সট কেমিষ্ট্ৰি আপোনাৰ ফৰ্মুলাজ আহিব পাৰে এচিড বেছৰ সৰু কথা আহিব পাৰে যে এচিড হ'বলৈ আপোনাৰ পিএইচ লেভেলটো কি থাকিব লাগে বা আপোনাৰ চিট্ৰিক এচিড যিটো আপোনাৰ লেমনত থাকে নেমুত থাকে ঠিক আছে এইবাৰ আমাৰ ষ্টেট ফ্ৰুইটছ হৈছে নেমু সেইটো মনত ৰাখিব এইটো জিকেত আহিব পাৰে সো নেমুত যিটো আপোনাৰ এচিড থাকে গতিকে সেইবিলাক কুৱেশ্যন আহিব পাৰে লগতে কিছুমান ইম্পৰ্টেণ্ট বস্তু লাইক চুগাৰৰ আপোনাৰ ফৰ্মুলা সুধি দিব পাৰে 6C12H22O11 ঠিক আছে তেনেকৈ গ্লুকোজৰ ফৰ্মুলা সুধিব পাৰে C6H12O6 ঠিক তেনেদৰে আপোনালোকক প্লাষ্টাৰ অফ পেৰিছৰ ফৰ্মুলা সুধি দিব পাৰে আপোনাৰ বেকিং ছ'ডা আমি যিবিলাক জেনেৰেলি ইউজ কৰি থাকোঁ তেনেকুৱা যিবিলাক বস্তু আছে তাৰ ফৰ্মুলা আপোনাৰ এই কেমিষ্ট্ৰি পৰ্চনটোত সুধি দিব পাৰে গতিকে সেইখিনি বস্তু আমি কভাৰ কৰিব লাগিব নেক্সট ইণ্ডিয়ান জিঅ'গ্ৰাফি থৰলি চাব লাগিব ৰিভাৰ ছিষ্টেম ফিজিকেল ফিজিঅ'গ্ৰাফি তাৰপিছত ৱেটলেণ্ড নেশ্যনেল পাৰ্ক ক্ৰপছ কোনখন ষ্টেটে কোনটো ক্ৰপ বেছিকৈ বনায় বা ক'ত বেছিকৈ হয় ঠিক আছে লগতে আপোনাৰ মিনাৰেলছ ভেৰি ইম্পৰ্টেণ্ট ওকে আৰু অকণমান পাৰিলে আমাৰ নেশ্যনেল হাইৱে স্কেট নেক্সট মিছেলিনিয়াছ টপিক এতিয়া ইয়াত কি আহে আপুনি আৰু মোক ক'ব নোৱাৰে মানে যিকোনো টপিক আহি যাব পাৰে প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল বা আপোনাৰ প্ৰথম মহিলা IPS অফিচাৰ কোন তেনেকুৱা যিবিলাক মানে কুৱেশ্যনবিলাক এনেই এব্ৰাপ্টলি আহি যায় আৰু মিছেলিনিয়াছ টপিক কভাৰ কৰাৰ আমাৰ আইডিয়া এটাই থাকিব সেইটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান পাৰে MCQ চাওক তেতিয়া মিছেলিনিয়াছ টপিক কভাৰ হৈ যাব ঠিক আছে নেক্সট আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছত আগৰবাৰ অনলি 3টা কুৱেশ্যন আহিছিল বাট এইবাৰ যেহেতু মাৰ্কছ আপোনাৰ 65 আহিব আৰু অনলি জিকে পৰ্চনৰ পৰা 35 কুৱেশ্যন এলাউড কৰিব গতিকে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ এইবাৰ কমেও 3টাৰ পৰা 7 to 10টা আহিব ঠিক আছে গতিকে এইটো প্ৰিপাৰেশ্যন ভালকৈ কৰিব কাৰেণ্ট এফেয়াৰ্ছৰ এৰাউণ্ড 2024ৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি আপোনালোকে ভালকৈ কভাৰ কৰিব লাগিব নেক্সট পলিটি আপোনাৰ পলিটিৰ পৰা 4টা কুৱেশ্যন আহিছিল আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা এৰাউণ্ড 5টা কুৱেশ্যন আহিছিল সো এইখিনি ব্ৰিফ আপোনালোকৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন আছিল লাষ্ট ইয়াৰৰ পেপাৰৰ নেক্সট আপোনালোকৰ সিলেবাছ হয়তো সকলোৱে জানে যে জেনেৰেল মেথমেটিক্সত কি টপিক লাগে আপোনালোকে জাষ্ট যদি PDF-টো দৰকাৰ হয় বা স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰে এইখিনি সিলেবাছ এটলিষ্ট আপোনালোকে কভাৰ কৰিব ট্ৰাই কৰিব কোনোবা এটা স্পেচিফিক টপিকৰ ৰিলেটেড যদি আপোনালোকে ভিডিঅ' বিচাৰে দেন আমি সেইটো প্ৰভাইড কৰিব পাৰিম জাষ্ট কমেণ্ট ছেকশ্যনত জনাব ওকে নেক্সট ষ্ট্ৰেটেজি ফৰ ইংলিছ এতিয়া এই পৰ্চনটোত মই অলপমান ক'ব বিচাৰিম যে আমাৰ ইনষ্টিটিউটৰ পৰা বহুতৰ আহে যে আগতে ইংলিছত 20 মাৰ্কছ আহিছিল সো অকণমান এই 20 মাৰ্কছটো আমি অৱহেলা কৰিলেও আমাৰ এক্সামটো ক্লিয়াৰ হৈ যোৱাৰ চান্স আছিল আগতে যেহেতু অকণমান ৱেটেজটো কম আছিল ইংলিছৰ বাট এইবাৰ আপোনালোকে যদি চাই ইংলিছৰ ৱেটেজ হৈছে 60 মাৰ্কছ অভাৰঅল 175ৰ যদি এটা ছাবজেক্টে 60 মাৰ্কছ লৈ যায় ডেট মিনছ 33.33% এইটো টপিকৰ পৰা আহিছে গতিকে এইবাৰ কোনো এটা টপিকে আপোনালোকে এৰি দিব নোৱাৰে এতিয়া যিসকলে ভাবে যে ইংলিছত অকণমান মোৰ উইক হৈ আছে তেতিয়াহ'লে এটা আপোনালোকলৈ জাষ্ট অনুৰোধ থাকিব আপোনালোকে যিমান পাৰে ৰিডিং কম্প্ৰিহেনশ্যন সলভ কৰিবলৈ ট্ৰাই কৰক কাৰণ ইয়াত কষ্ট বেনিফিট ৰেচিঅ' বহুত বেছি ঠিক আছে কাৰণ আপোনাৰ ৰিডিং কম্প্ৰিহেনশ্যনৰ 25 কুৱেশ্যন আহিব আৰু প্ৰত্যেকটো কুৱেশ্যনে 2 মাৰ্ককৈ কেৰি কৰিব সো এৰাউণ্ড 50 কুৱেশ্যন ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ এইটো টপিকৰ পৰা আহিব গতিকে এইটো টপিকত যদি আপোনালোকে এক্সেল কৰে 60ৰ 50 কুৱেশ্যন ইয়াৰ পৰা আহিব আৰু বাকি 10 কুৱেশ্যন আহিব
ইংলিছ জেনেৰেল ইংলিছ বুলি কৈছে য'ত তেওঁলোকে হয়তো ইংলিছ গ্ৰামাৰ কাটিব গতিকে গ্ৰামাৰৰ 10 কুৱেশ্যনৰ কাৰণে বেছি ফ'কাছ কৰাতকৈ যদি আপোনালোকে ৰিডিং কম্প্ৰিহেনশ্যনখিনি সলভ কৰিব বেছি ট্ৰাই কৰে তেতিয়াহ'লে বেছি সুবিধা হ'ব আৰু এটা কথা মনত ৰাখিব ৰিডিং কম্প্ৰিহেনশ্যন সলভ কৰাৰ কাৰণে আপোনালোকৰ গ্ৰামাৰ বা ভকেবুলাৰী ফুল্লি ষ্ট্ৰং নহ'লেও চলি যায় অলপমান যেতিয়া প্ৰেক্টিছ কৰিব গম পাব ৰিডিং কম্প্ৰিহেনশ্যন থৰলি আমি জাষ্ট পেৰেগ্ৰাফটোৱে কি ক'ব বিচাৰিছে আমি যেনেকৈ আগতে সাধু কথাত পঢ়িছিলোঁ তেনেকৈ জাষ্ট পেৰেগ্ৰাফটো বুজি পালে হ'ল তাৰপিছত তলত কুৱেশ্যন থাকিবই সেই কুৱেশ্যন কেইটা আমি জাষ্ট এনচাৰ কৰিব লাগে চ' সম্পূৰ্ণ বেছিক গ্ৰামাৰৰ নলেজ নোহোৱাকৈ বা ভকেবুলাৰী গোটেইখিনি নাজানিলেও ৱৰ্ডৰ মিনিং গোটেইখিনি নাজানিলেও আপোনালোকে ৰিডিং কম্প্ৰিহেনশ্যন সলভ কৰিব পাৰে মই আমাৰ ইয়াত ক্লাছত শিকোৱা হৈছে যে কেনেকৈ আমি এটা অভাৰঅল আইডিয়া ৰাখিও ৰিডিং কম্প্ৰিহেনশ্যন ভালকৈ শিকাব পাৰোঁ বা ভালকৈ সলভ কৰিব পাৰোঁ ঠিক আছে গতিকে সেইখিনি কথা নেক্সট মোৰ ফ'কাছ অন বেছিক গ্ৰামাৰ্ছ এতিয়া বেছিক গ্ৰামাৰ বুলি ক'লে কি ক'ম আপোনাৰ ভইচ চেঞ্জ নেৰেশ্যন টেন্স কাৰেকশ্যন চেণ্টেন্স কাৰেকশ্যন প্ৰিপজিশ্যন ডিটাৰমিনেণ্টছ তাৰপিছত আপোনাৰ চিম্পল চেণ্টেন্স কমপ্লেক্স চেণ্টেন্স কম্পাউণ্ড চেণ্টেন্স এইবিলাকৰ প্ৰতি অলপমান গুৰুত্ব দিয়ক অভাৰঅল অলপ চাই যাওক দেন ইংলিছখন আপোনালোকে ঠিক ঠাক ওলাই যাব যদিহে এই পৰ্চনটো আপোনালোকে প্ৰেক্টিছৰ থ্ৰুৰে আপোনালোকে অলপমান আইডিয়াত আনি লয় আৰু এটা কথা মনত ৰাখিব এইটো একদম গেম অফ প্ৰেক্টিছ যিমান প্ৰেক্টিছ কৰে ৰিডিং কম্প্ৰিহেনশ্যন ক্লিয়াৰ হৈ যাব ঠিক আছে চ' এইখিনি আছিল আমাৰ চিলেবাছৰ এটা বেছিক আইডিয়া ইয়াৰ পিছত আমি লাষ্ট ইয়াৰ যিখন পেপাৰ আহিছে সেই পেপাৰখন অকমান ডিকোড কৰিবলৈ ট্ৰাই কৰোঁ জাষ্ট a minute okay just a minute okay তো এইখন আছিল আমাৰ লাষ্ট ইয়াৰৰ ডিগ্ৰী লেভেলৰ পেপাৰখন ওকে সো ইয়াত আমি অকমান জিকেৰ কেনেকুৱা কোৱেশ্চন আহিছে আৰু লগতে ম্যাথছ ৰিজনিংৰ কেনেকুৱা কোৱেশ্চন আহিছে অকমান আমি চাই লওঁ সো প্ৰথম কোৱেশ্চনটো যদি আপোনালোকে চাই তেতিয়াহ'লে দ্য টাৰ্ম তীৰ্থংকাৰা ইজ এছ'চিয়েটেড উইথ এটা এই যিটো টাৰ্ম আছে তীৰ্থংকাৰ্ছ এইটো তলৰ কোনটো ধৰণৰ ধৰ্মৰ লগত জড়িত গতিকে এইটোৰ শুদ্ধ উত্তৰ হৈছে জৈনিজিম এইটো ডাঙৰ কথা নহয় লাষ্ট ইয়াৰৰ এক্সামতে আহিছে বাট ইয়াৰ পৰা আমি বুজিব কি পাৰো যে এই যিকেইটা ধৰ্ম আছে জৈনিজিম বুদ্ধিজিম শিখিজিম বিশেষকৈ জৈনিজিম আৰু বুদ্ধিজিম এই ধৰ্মৰ লগত ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট টাৰ্ম আছে সেই টাৰ্মবিলাক এইবাৰো আমি প্ৰিপেয়াৰ কৰি থৈ দিব লাগিব যেনেকৈ জৈনিজিমৰ তীৰ্থংকাৰ আছে তেনেকৈ বুদ্ধিজিমৰ লগত আপোনালোকৰ নিৰ্ভানা মহাপৰিনিৰ্ভানা লগতে আপোনাৰ বুদ্ধিজিমৰ দুটা সেক্ট আছে হিনয়ানা মহায়ানা বজ্ৰায়না বুলিও এটা সেক্ট আছে বজ্ৰায়নাটো আমাৰ অসমৰ বুদ্ধিজিমটো বজ্ৰায়না সেক্টত পৰে গতিকে এই যিবিলাক টাৰ্মিনলজি আছে সেইবিলাক আমি ষ্টাডি কৰিব লাগিব এই কুৱেশ্যনটোৰ পৰা আমি আইডিয়া কৰিব লাগিব এই কথাখিনি ঠিক তেনেদৰে জৈনিজিমৰ লগত আপোনাৰ শ্বেতাম্বৰ দিগম্বৰ লগতে আপোনাৰ জৈনিজিমৰ কাবল্য এনেকুৱা কিছুমান ৱৰ্ড আছে কাবল্য মানে আল্টিমেট নলেজ ওকে সো এই যিবিলাক টাৰ্মিনলজি আছে সেই টাৰ্মিনলজিবিলাক আমি শিকিব ট্ৰাই কৰিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে দ্য ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া that does not share borders with Bangladesh is এতিয়া এইটো পিওৰলি মেপ বেস কোৱেশ্চন সো আমাৰ যিখিনি নৰ্থ ইষ্টৰ ষ্টেট আছে সেই নৰ্থ ইষ্টৰ ষ্টেটখিনিৰ আমি মেপ ওয়াইজ ফুললি আইডিয়া থকাটো দৰকাৰ হয় সো আপোনালোকে যদি চাই যদি এইখন আমাৰ অসম হয় গতিকে এনেকৈ থাকে অৰুণাচল প্ৰদেশ ঠিক আছে নেক্সট থাকে নাগালেণ্ড তাৰপিছত মণিপুৰ তাৰপিছত থাকে মিজোৰাম তাৰপিছত ত্ৰিপুৰা আৰু এইখিনিত থাকে আপোনাৰ মেঘালয় ঠিক আছে সো এতিয়া ইয়াত কুৱেশ্যনটোত কি সুধিছে যে তলৰ কোনখন ষ্টেটে বাংলাদেশৰ লগত বৰ্ডাৰ শেয়াৰ নকৰে আৰু আপোনালোকে যদি জানে আমাৰ এইফালে ওয়েষ্ট বেংগলৰ পিনে অসমখন মুকলি হয় তলৰ পিনে এনেকৈ বাংলাদেশ থাকে ঠিক আছে গতিকে এতিয়া আমি যদি ইয়াত চাব যাওঁ তেতিয়াহ'লে বাংলাদেশৰ লগত তলৰ কোনখন ষ্টেটে বৰ্ডাৰ শেয়াৰ নকৰিব ইয়াত মেঘালয়খন চাওক মেঘালয় ডাইৰেক্ট বাংলাদেশৰ লগত কানেকশ্যন আছে নেক্সট আপোনাৰ মিজোৰামৰ ডাইৰেক্টলি বাংলাদেশৰ লগত কানেকশ্যন আছে নেক্সট আহিব আপোনাৰ ত্ৰিপুৰা ডাইৰেক্টলি বাংলাদেশৰ লগত কানেকশ্যন আছে সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মণিপুৰে কোনখন ফৰেন ষ্টেটৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে সেইখন হৈছে ম্যানমাৰ ঠিক আছে ম্যানমাৰৰ লগত কৰে কিন্তু বাংলাদেশৰ লগত নকৰে বিকজ তাহাঁতে ইটো সাইডে থাকে ওকে সো এনেকৈ যেতিয়া আপোনালোকে মেপ ওয়াইজ বস্তুবিলাক পঢ়িব তেতিয়াহ'লে এনেকুৱা কুৱেশ্যনবিলাক আৰামছে সলভ হৈ যাব ওকে
নেক্সট ফাইণ্ড দ্য অড ওৱান এতিয়া আমি ইয়াৰ পৰা যিটো ডিফাৰেণ্ট সেইটো আমি উলিয়াব লাগে ঠিক আছে সো ইয়াতে যদি চাও অড ওৱান মানে যিটো আপোনাৰ মিলি নাহে বাকি কেইটা অপচন একে ধৰণৰ এটা বিশেষ ক্ৰাইটেৰিয়া এটাত বাকি তিনিটা মিলি আছে এটা মিলা নাই এতিয়া যদি চাব যাওঁ গেংটক ইম্ফল আগৰতলা এই তিনিওখনে কেপিটেল হয় এখন ষ্টেটৰ ঠিক আছে কিন্তু এই যেটো ডিমাপুৰ কেপিটেল সিটি নহয় ঠিক আছে সো ইয়াৰ অড ওৱান টো বিচাৰিছে অমিলটো বিচাৰিছে সো শুদ্ধ উত্তৰ হ'ব আপোনাৰ ডিমাপুৰ ওকে সহজ কোৱেশ্চন আপোনালোকে জাস্ট কেপিটেল বিলাকৰ আইডিয়া থাকিলে হ'ল আৰু ইমান টান কেপিটেল দিয়া নাই গোটেই এখন নৰ্থ ইষ্টৰ কেপিটেল দিছে সো নৰ্থ ইষ্টৰ এজে আমি অসমৰ এক্সাম দিব গৈ আছো সো নৰ্থ ইষ্টৰ ষ্টেট বিলাকৰ অকমান আইডিয়া ৰখাটো আমাৰ কাৰণে ইম্পৰ্টেন্ট ওকে নেক্সট এনেকুৱা ফেক্চুৱেল কোৱেশ্চন বিলাক আপোনালোকৰ এছাম কালচাৰত কভাৰ হৈ যাব যদি আপোনালোকে যিবিলাক আমাৰ এছামিয়াৰ বুক আছে সেইবিলাকো পঢ়িছে তেতিয়াও এই কোৱেশ্চনটো তাত প্ৰত্যেকখন এছামিয়াৰ বুকতে আছে যে লাই হাৰবা যিটো ফেষ্টিভেল আছে সেই ফেষ্টিভেলটো কোনটো ট্ৰাইবে পালন কৰে আৰু সেইটো হৈছে আপোনাৰ মেইটিছ এইবিলাক কোৱেশ্চন তেনেকৈ কভাৰ হৈ যাব নেক্সট আপোনাৰ হুৱেৰ ইজ নৰ্থ ইষ্ট ইণ্ডিয়াছ কাংলা ফৰ্ট লোকেটেড এতিয়া এইটো কোৱেশ্চন কিছু পৰিমাণে হয়তো সেইটো টাইমত টান পাব পাৰে ঠিক আছে বাট এইটো কাংলা ফৰ্টটো এটা হিষ্টৰিকেল ইম্পৰ্টেন্সও আছে সেই কাৰণে এইটো যেতিয়া আপোনালোকে মণিপুৰ পঢ়িবলৈ যাব মণিপুৰ ষ্টেটখন পঢ়িব এবাৰ আপোনালোকে মই কৈছো মণিপুৰৰ ষ্টেট ৱেবসাইটটোত যাব বা মণিপুৰতো আপোনালোকে উইকিপিডিয়াটো এবাৰ খুচৰি চাব তেতিয়া আপোনালোকে পাব যে ইম্পৰ্টেন্ট প্লেসেছত এটা আছে আপোনাৰ কাংলা ফৰ্ট ঠিক আছে ষ্টেটে ইয়াক বহুত ডাঙৰ এটা ইম্পৰ্টেন্ট প্লেস হিচাপে মানি চলে আৰু এখানে ষ্টেট ৱেবসাইটে হোক বা উইকিপিডিয়াতে হোক কাংলা ফৰ্টৰ আপোনালোকে ৰেফাৰেন্স পাব গটিকে কাংলা ফৰ্টটো আছে আপোনাৰ ইম্ফল মণিপুৰ ওকে এইটো কোৱেশ্চন অকমান এডিআৰই লেভেলত আপোনালোকক কি কম এটো অলপ মানে ক্ৰিটিকেল কৰি দিছে ক্ৰিটিকেল এক্স্যাক্টলি নহয় বাট আপোনালোকৰ অলপমান ইয়াত ভাবিব লাগিব ঠিক আছে ভুল হোৱাৰ চান্স অকমান বেছিকে থাকিব ফাৰ্স্ট কথা ইয়াত কি দিছে নট এ কাৰেক্ট স্টেটমেন্ট বহুতেটো ভুল ইয়াতে কৰিব নটটো দেখা নাপাব তাতে ভুল হৈ যাব ঠিক আছে তাৰ পিছত যদি আমি আগও সুন্দৰবন ডেল্টা ইজ হোম টু দা লাৰ্জেষ্ট মেনগ্ৰোভ ফৰেষ্ট ইন দা ওয়াৰ্ল্ড এইটো কোৱেশ্চন আমি সকলোৱে জানো যে লাৰ্জেষ্ট মেনগ্ৰোভ ফৰেষ্ট ইন দা ওয়াৰ্ল্ড কোনখন হয় আমাৰ সুন্দৰবন হয় ঠিক আছে এইটো কথা জানো বেছিভাগে নেক্সট এইটো কোৱেশ্চনত অলপমান কনফিউজ লাগিব পাৰে চাইনা ইজ দা ওয়াৰ্ল্ডছ লাৰ্জেষ্ট মাইকা প্ৰডিউচাৰ এটা হয় নে নহয় বাট চাইনা ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট মাইকা প্ৰডিউচাৰ হয় মই আপোনালোকক যে কৈছিলো মিনাৰেলছ জিওগ্ৰাফিত মিনাৰেলছ পঢ়িব লাগিব মিনাৰেলছ যেতিয়া পঢ়িব তেতিয়া কেনেকৈ পঢ়িম আমি এটাটো পঢ়িম আমাৰ ইণ্ডিয়াৰ কোনখন ষ্টেটত সেই মিনাৰেলছটো বেছিকৈ পোৱা যায় লাইক এলুমিনিয়াম পঢ়িব গৈছো দেন আমি চাব লাগিব যে এলুমিনিয়াম ইণ্ডিয়াৰ কোনখন ষ্টেটত আটাইতকৈ বেছি প্ৰডিউচ হয় ফাৰ্স্ট সেকেন্ড আমি পঢ়িব লাগিব যে ওয়াৰ্ল্ডৰ কোনখন কাউন্ট্ৰিত হেতু মিনাৰেল বেছিকৈ প্ৰডিউচ হয় ঠিক আছে যেতিয়া পঢ়া স্টাইল হৈছে এইটো যেতিয়া আপোনালোকে এটা মিনাৰেল পঢ়িব যাব তেতিয়া প্ৰথমটো পঢ়িব লাগিব যে আমাৰ ভাৰতৰ ষ্টেট কোনখনত হেতু মিনাৰেল আটাইতকৈ বেছিকৈ পোৱা যায় সেকেন্ডলি ওভাৰঅল ওয়াৰ্ল্ডৰ ভিতৰত কোনখন কাউন্ট্ৰিয়ে হেতু মিনাৰেলছ বেছিকৈ প্ৰডিউচ কৰে আৰু তেনেকৈ যদি আপোনালোকে পঢ়া ষ্টাৰ্ট কৰে দেন এই কোৱেশ্চনটো আপোনালোকৰ কমন পৰি যাব কাৰণ চাইনাই মাইকা হসাকৈ বেছিকৈ প্ৰডিউচ কৰে ওকে আৰু মিনাৰেলছত এটা বস্তু চাব পাৰে সেই মিনাৰেলছটো আমাৰ অসমৰ ক'ত পোৱা যায় যদি পোৱা যায় সকলোখিনি নাপাও যদি পোৱা যায় কোনখিনি এৰিয়াত পোৱা যায় সেই বস্তুটো অলপমান চাই লব ঠিক আছে নেক্সট ইষ্টাৰ আইল্যান্ড ইজ দা ল্যান্ড এৰিয়া দ্যাট ইজ এন্টিপোডেল টু ইণ্ডিয়া এটা এই কোৱেশ্চনটো অকমান টাৰ্ট হৈছে এন্টিপোডেল মানে কি আমি জানো আমাৰ পৃথিৱীখন এনেকুৱা ঘূৰণীয়া ইয়াত যদি আমাৰ ইণ্ডিয়াখন থাকে ইয়াৰ ঠিক বেক সাইডে যিখন কাউন্ট্ৰি থাকিব সেইখিনি কো আমি এন্টিপোডেল বলি ঠিক আছে এনেকৈ ৰাউন্ড হৈ বেক সাইডে যিখিনি থাকিব সেইখিনি হ'ব এন্টিপোডেল এতিয়া সঁচাকৈয়ে এই যিটো ইষ্টাৰ আইল্যান্ড থাকে মানে যিখিনি আপোনাৰ নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকাৰ এইখিনি এৰিয়া হয় ঠিক আছে এই এৰিয়াখিনি আমাৰ একচুয়ালি ইণ্ডিয়াৰ ফুললি বেক সাইডে থাকে গতিকে এই ষ্টেটমেন্টটো হ'ব গতিকে এইবিলাক বস্তু যদি আপোনালোকে কৰবাত পঢ়া নাই তেতিয়াহ'লে এইটো কোৱেশ্চন সলভ নহয় ঠিক আছে আৰু এনেকুৱা কোৱেশ্চন আগৰবাৰ নিগেটিভ মাৰ্কিং নাছিল টুক্কা মাৰি আহিব পৰা এটা চান্স আছিল এইবাৰ এইটো ভুল নকৰিব যদি অলপমান টান পায় যদি কনফিউজ থাকে ঠিক আছে তেতিয়াহ'লে কোৱেশ্চনটো অকমান টাইমৰ কাৰণে এৰি দিব তাৰ পিছত আপোনালোকে যদি সেফ জোনত সোমাই যেটো আমি ভাবিছো এৰাউণ্ড 120 130 মাৰ্কস থাকিলে আপোনালোকৰ সেফ জোনত আহি যাব সো তেতিয়াহ'লে এনেকুৱা টাফ যিকিটা কি ক্লিয়াৰলি আপোনালোকৰ আইডিয়া নাই তেতিয়াহ'লে এইবিলাক কোৱেশ্চনৰ মাজলৈ নাযাব ঠিক আছে অলপমান এৰি দিয়াটোৱে বেটাৰ হ'ব নেক্সট ইণ্ডিয়াছ লাৰ্জেষ্ট ইনল্যান্ড সল্ট ওয়াটাৰ লেক ইজ লোকেটেড ইন গুজৰাট কিন্তু আপোনালোকে এই তিনিটা ষ্টেটমেন্টৰ এইটো যদি নাজানেও বাট এই কথাটো জানিব লাগে আমি ইণ্ডিয়াত আটাইতকৈ ডাঙৰ হ্ৰদ কি বা আটাইতকৈ ডাঙৰ ইনল্যান্ড সল্ট ওয়াটাৰ লেক কি সেই বস্তুটো সকলোৱে পঢ়ো আৰু সেইখন হৈছে আপোনাৰ সাম্বাৰ লেক
আৰু চাম্বাৰ লেকখন আমি জানো যে এইখন ৰাজস্থানত আছে, গুজৰাটত নাই। সো ডাইৰেক্টলি নট কাৰেক্ট সুধিছে। সো এই ষ্টেটমেন্টটো যদি জানে যে সেইখনটো ৰাজস্থানতহে আছে, দেন আপুনি গম পাব যে এইটো ষ্টেটমেন্ট ভুল হৈছে, ইয়াত গুজৰাট দিয়া আছে। গতিকে তেতিয়া শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ বি। ঠিক আছে, গতিকে কুৱেশ্যন বিলাক অলপ চালি চাব, অলপমান কেয়াৰফুলি ঠাণ্ডা মগজুৰে চালে বস্তুটোৰ এনসাৰ কেনেবাকৈ নহয় কেনেবাকৈ ওলাই যাব। ঠিক আছে, এইটো কুৱেশ্যন এইবাৰো অহা চান্স আছে, কাৰণ নটা আপোনালোকৰ এইবাৰ জাষ্ট ইলেকশ্যন পাৰ হৈ গ'ল আমাৰ, গতিকে নটাৰ কথা আমাক সুধি দিব পাৰে যে নটা কেতিয়াৰ পৰা, সৰি এইটো নটাৰ নাছিল, এইটো আপোনাৰ কেইটা পলিটিকেল পাৰ্টিয়ে আপোনাৰ এটা পাৰ্টিক নেশ্যনেল পাৰ্টি হিচাপে স্বীকৃতি পাবলৈ হ'লে কেইখন ষ্টেটত মানে সেইটো ৰিকগনাইজ হ'ব লাগিব। ঠিক আছে, সো কিমানখন ষ্টেটত হ'ব লাগিব, এইটো আপোনাৰ 4খন ষ্টেটত। এইটো আপোনালোকে পলিটি যদি পঢ়িছে দেনহে গম পাব। ঠিক আছে, 4খন ষ্টেটত ৰিকগনাইজ হ'ব লাগিব। নেক্সট, হু এমং দ্য ফলোইং said freedom is my birthright and I shall have it। এই কথাটো তলৰ কোনজনে কৈছে? এতিয়া চাওক, যিসকল আমাৰ স্বাধীনতা সংগ্ৰামী আছে তেখেতসকলে কেনেকুৱা কথাবিলাক কৈছে, সেই কথাবিলাক বা তেওঁলোকে কিছুমান নিউজ পেপাৰ উলিয়াইছে, এই নিউজ পেপাৰখন কোনে পাব্লিছ কৰিছিল, তেনেকুৱা কুৱেশ্যনবিলাক সঘনাই আহি থকা দেখা যায়। সো ফ্ৰীডম ইজ মাই বাৰ্থৰাইট এণ্ড আই শ্বেল হেভ ইট, এই কথাটো আপোনাৰ কোনে কৈছিল? ঠিক আছে, আৰু সেইটো কৈছিল আপোনাৰ বাল গংগাধৰ তিলকজী। ঠিক আছে, ফ্ৰীডম মোৰ জন্মগত অধিকাৰ আৰু মই এইটো ল'মেই, সেই কথাটো তেখেতে কৈছিল। অ'কে, ঠিক তেনেদৰে তুমি মোক টেষ্ট দিয়া, মই তোমাক স্বাধীনতা দিম, কোনে কৈছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, নেক্সট, ছেকেণ্ড বেটেল অফ পানিপথ ফট বিটুইন আকবৰ এণ্ড হেমু ৱাজ ইন দ্য ইয়াৰ। ঠিক আছে, গতিকে যিখন ছেকেণ্ড বেটেল আছিল পানিপথৰ, সেইখন কোন দুজন মানুহৰ মাজত যুঁজা হৈছিল এইটোতো কৈছে আকবৰ আৰু হেমুৰ মাজত, বাট কোনটো চনত হৈছিল এইটো সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, অপশ্যন নাম্বাৰ চি 1556। ঠিক আছে, পানিপথৰ প্ৰথম যুদ্ধখন হৈছিল আপোনাৰ 1526ত বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত, ছেকেণ্ডখন হৈছিল 1556ত। চ' ভালকৈ মনত ৰাখি থৈ দিব, এনেকুৱা কুৱেশ্যন আপোনাৰ মেডিভিয়েল হিষ্ট্ৰীৰ কুৱেশ্যন অহা দেখা যায়। নেক্সট সুধিছে যে নোটা, এইটো আমাৰ এইবাৰ আহিব পাৰে কাৰণ আমাৰ এইবাৰ ইলেকশ্যন ৰিচেণ্টলি গৈছে। ঠিক আছে, নোটা যিটো ছিষ্টেম আছে, নোটা ছিষ্টেমটো কোন চনৰ পৰা ষ্টাৰ্ট কৰা হৈছিল সুধিছে, এইটো হৈছে আপোনাৰ নৱেম্বৰ 2013ৰ পৰা। গতিকে নৱেম্বৰ 2013ৰ পৰা নোটা ছিষ্টেম ষ্টাৰ্ট কৰা হৈছিল। কিন্তু মই এইবাৰ কৈছোঁ নোটা ৰিলেটেড যদি কুৱেশ্যন এটা বেলেগ কুৱেশ্যন আহিব, যিটো আমাৰ এইবাৰ কাৰেণ্ট এফেয়াৰ্ছত আহিছে। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছত কি আহিছে যে যিখন আপোনাৰ ইন্দোৰ আছে, মধ্যপ্ৰদেশৰ ইন্দোৰ আছে, ইন্দোৰে এইবাৰ হাইয়েষ্ট নাম্বাৰ অফ নোটা মাৰিছে। ঠিক আছে, মানে এতিয়ালৈকে 2 লাখৰ ওপৰত নোটা ভোট যোৱা নাছিল আমাৰ ভাৰতত। ঠিক আছে, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে ইন্দোৰে হাইয়েষ্ট নাম্বাৰ অফ নোটা ক্লিক কৰিছে। গতিকে এইটো একেবাৰে কাৰেণ্ট এফেয়াৰ্ছৰ হট নিউজ হয়। যদি নোটা ৰিলেটেড কুৱেশ্যন আহে, এইবাৰ আগতেতো এইটো সুধিলেয়ে, গতিকে এইবাৰ এইটো নুসুধে, এইবাৰ সুধিব যে ৰিচেণ্টলি কোনখন জেগাত মানে কোনখন প্লেচত হাইয়েষ্ট নাম্বাৰ অফ নোটা ভোটিং কৰা হৈছে, আৰু সেইটো হৈছে ইন্দোৰ, মধ্যপ্ৰদেশত অৱস্থিত। গতিকে এইটো ভালকৈ চাব, আৰু ই 2 লাখ ক্ৰছ কৰিছে। ঠিক আছে, এতিয়ালৈকে আমাৰ ইমান যোৱাই নাছিল। নেক্সট, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ। এতিয়া ইণ্টাৰনেশ্যনেল যিবিলাক অৰ্গেনাইজেশ্যন আছে, সেই অৰ্গেনাইজেশ্যনবিলাকৰ হেডকোৱাৰ্টাৰ্ছবিলাকৰ আইডিয়া ৰখাটো আমাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট। গতিকে আমি যদি চাব যাওঁ, হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ, ইয়াৰ হেডকোৱাৰ্টাৰ আছে আপোনাৰ দা হগ, নেদাৰলেণ্ডৰ দা হগত আছে। এতিয়া আপোনালোকে অনলি এইটো জানিলে নহ'ব, যিমানবিলাক ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে, লাইক ইউনেস্কো, তাৰপিছত আপোনাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, তাৰপিছত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ, তাৰপিছত বাকী আমাৰ ৰিজিয়নেল যিবিলাক ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন আছে, লাইক বাৰ্ক, তাৰেপিছত আপোনাৰ চাৰ্ক, তাৰেপিছত ব্ৰিক চাৰ্ক, তাৰেপিছত বিমষ্টেক, এইবিলাকৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেইবিলাক কথা আপোনালোকে চাই ল'ব। নেক্সট, হুইচ ওৱান অফ দি ফলোইং ষ্টেপছ ডিড দ্য ৰাওলাট এক্ট ইনকৰ্পৰেট। এতিয়া ৰাওলাট এক্টৰ কথা আমি সকলোৱে জানো। ঠিক আছে, 1919ত আহিছিল। গতিকে এই ৰাওলাট এক্টখনে আমাৰ মানুহক এটা বহুত ডাঙৰ প্ৰব্লেমত পেলাইছিল। ঠিক আছে, ৰাওলাট এক্টখন অনাৰ মেইন উদ্দেশ্যটোৱে আছিল যে আমাৰ যিসকল স্বাধীনতা সংগ্ৰামী আছে তেওঁলোকৰ কোনো ট্ৰায়েল নোহোৱাকৈ, তেওঁলোকে প্ৰপাৰ জুডিচিয়েল প্ৰচিডিউৰ নোপোৱাকৈ তেওঁলোকক যাতে জেলত ভৰাই থৈ দিব পাৰে। ঠিক আছে, সেইটো ইয়াত আছিল মুখ্য উদ্দেশ্য, আৰু সেইকাৰণে এইখন এক্টৰ এগেইনষ্টত বহুখিনি প্ৰটেষ্টো হৈছিল। অ'কে, চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইমপ্ৰিজনমেণ্ট উইদাউট ট্ৰায়েল। অ'কে, চ' ইয়াৰ পৰা আমি কি বুজিলোঁ যে মডাৰ্ণ হিষ্ট্ৰী পৰ্চনটো আমি ভালকৈ পঢ়িব লাগিব। ইয়াত আপোনালোকে অনলি 2-4টা MCQ চাই গ'লে নহ'ব, অলপমান টাইম দিয়ক। এৰাউণ্ড আপোনালোকে যদি, মই জাষ্ট এটা টাইম নাই কাৰণে কৈছোঁ, ইউটিউবত যদি কোনোবা এটা ভিডিঅ' চোৱা আৰম্ভ কৰে, এৰাউণ্ড আপোনালোকে 1 দিনৰ ভিতৰত মডাৰ্ণ হিষ্ট্ৰীৰ এটা ৰাফ আইডিয়া ল'ব ট্ৰাই কৰিব পাৰিব। গতিকে তেনেকৈ পঢ়িবলৈ ট্ৰাই কৰক, তেতিয়াই কিন্তু হিষ্ট্ৰী কভাৰ হ'ব, নহ'লে এনেকৈ আগৰ নিচিনা MCQ পঢ়ি চল্ভ নহ'ব। অ'কে, নেক্সট, ইন হুইচ ইয়াৰ
Did the Supreme Court of India appoint its first woman judge and whom did it open? এইবিলাক এতিয়া আপোনালোকক যে মই কৈছিলো মিছেলিনিয়াছ টপিক এতিয়া এইটো কুৱেশ্যন আপুনি কিহত ধৰিব ডাইৰেক্ট পলিটিৰ তো কোৰ পলিটিৰ টপিক নহয় এইবিলাক আপোনালোকে মিছেলিনিয়াছ হিচাপে এমসিকিউ হিচাপে পঢ়িব লাগিব ঠিক আছে গতিকে সুপ্ৰিম কোৰ্টৰ প্ৰথম ওমেন জাজ ওকে আৰু সেইজন আছিল ফাতিমা বিবি ঠিক আছে 1989 ত তেওঁক এপইন্ট কৰা হৈছে সো মনত ৰাখি থৈ দিব next the minimum age acquiring voting right in India was reduced from 21 years to 18 years etia ei question tut okoman last year ot option ot mur mote olopman khelimeli hoise because etu aisil apunar 61 amendment act or joriote apunaloke amendment act bilak jodi etia loike swa nai sai thoi diba polity oti important topic hoy jodi overall sai around 15 to 20 important amendment act olabo like পঞ্চায়তী ৰাজৰ এমেন্ডমেন্ট এক্ট লগতে আপোনাৰ এইটো এটা ভোটিং ৰাইটছৰ এন্টি ডিফেকশনৰ লগত ৰিলেটেড এমেন্ডমেন্ট এক্ট তাৰ পিছত জিএসটি লগত ৰিলেটেড এমেন্ডমেন্ট এক্ট ইডব্লিউএছ ৰ লগত ৰিলেটেড এমেন্ডমেন্ট এক্ট এইবিলাক যিবিলাক ইম্পৰ্টেন্ট আছে ফাৰ্স্ট শিডিউল ফাৰ্স্ট এমেন্ডমেন্ট এক্ট ঠিক আছে গতিকে এইবিলাক আপোনালোকে অলপমান চাই থৈ দিব এমেন্ডমেন্ট এক্ট বিলাক সো 61st এমেন্ডমেন্ট এক্টৰ জৰিয়তে আমাৰ ভোটিং ৰাইটছ টু 21 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছ কৰা হৈছিল সেইখিনি গম পালো কিন্তু এইটো এমেন্ডমেন্ট এক্টখন আপোনাৰ जितु लोकसभा আছে লোকসভাত আপোনাৰ পাস হৈছিল 1988 তে ৰাজ্যসভাতো পাস হৈছিল 1988 তে কিন্তু প্ৰেসিডেন্টৰ তাৰ পিছত এসেন্ট লব লাগে প্ৰেসিডেন্টৰ এসেন্টটো পাইছিল আপোনাৰ 1989 ত ঠিক আছে সো সেই হিচাপে পারফেক্ট আনসারটো হয় 1989 কিন্তু ইয়াত কোনো এটা অপশনত 1989 নাই ঠিক আছে সো সেই হিচাপত যদি চাও আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি 1990 ঠিক আছে 1990 আপোনাৰ ভোট দিব পৰা হৈছে কিন্তু ওভাৰঅল যদি ডাইৰেক্ট সনটো যদি 1989 থাকিলে হয় হেতু বেছি প্ৰিফাৰেবল অপশন হল ঠিক আছে 88 হ'ব নোৱাৰে বিকজ অনলি সদন দুখনে পাস কৰিলে বিলখন এক্ট হৈ না যায় এক্ট হৈ যাবলৈ ৰাষ্ট্ৰপতিৰো অনুমতি লাগে ঠিক আছে সো হেতু পাইছিল 1989 ঠিক আছে next in which year did the British transfer the capital of India from Kolkata to Delhi এতে ডাইরেক্ট ফ্যাকচুয়াল কোশ্চেন 1911 সনত কৰিছিল ঠিক আছে next the chief of Ahom military during the reign of Suhumung and our husband of Mula Gabor এটো যদি আপোনালোকে আহোম হিষ্ট্রি পঢ়িছে তেতিয়ালে এইবিলাক একেবাৰে কমন কোশ্চেন হয় মুলা গাবৰৰ গিৰিয়েকৰ নাম আছিল ফ্ৰচেনমুং বৰগোহাঁই ঠিক আছে গটে ফ্ৰচেনমুং বৰগোহাঁই আপোনাৰ যুজিছিল মুলা আপোনাৰ তুৰ্বকখনৰ লগত আৰু তেওঁৰ মৃত্যুবৰণ কৰিছিল হেতু টাইমত ঠিক আছে সব মনত ৰাখিব next in which year title viceroy was given to etu modern state আপোনালোকে জানে সিপাহী বিদ্ৰোহ হোৱাৰ পিছত যেতিয়া আপোনাৰ ইষ্ট ইন্ডিয়া কোম্পানীৰ পৰা শাসনৰ ভাৰ ব্ৰিটিছ মানে ক্ৰাউনলৈ গৈছিল তাৰ পিছত এই যেটো পদবী আছিল গভৰ্ণৰ জেনেৰেল অফ ইন্ডিয়া হেতু ভাইসৰয় নাম দিয়া হৈছিল আৰু সেই হিচাপত আপোনাৰ হেতু সন হ'ব 1858 ঠিক আছে আৰু এটা কথা মনত ৰাখিব যে যিজন কেনিং আছিল লৰ্ড কেনিং আপোনাৰ প্ৰথম ভাইসৰয় আছিল ইন্ডিয়া সো এইটো কথাও মনত ৰাখি থৈ দিব নেক্সট Bodoland Territorial Council এটো একেবাৰে কমন কোৱেশ্চন ম্যাক্সিমাম এক্সামত আই থাকে যে আমাৰ যি কেখন অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল দিয়া হয় হেকিখন কোনটো শিডিউলৰ আন্ডাৰ দিয়া বা নৰ্থ ইষ্টৰ লগত ৰিলেটেড কোনটো শিডিউল আছে হেইটোৰ শুদ্ধ উত্তৰ হয় আপোনাৰ 6 শিডিউল ওকে সো অপশন নম্বৰ সি এইটো কোৱেশ্চন লোকেশন বেস অলপমান টাফ কোৱেশ্চন আইছে আৰু ইয়াৰ কাৰণে আমি নেক্সট বাৰৰ কাৰণে কি প্ৰিপাৰেচন কৰিব পাৰো মই হেইটো কৈ দিম ঠিক আছে সো ইয়াত কি দিছে পাকয়ং এয়াৰপোৰ্ট ইজ লোকেটেড ইন এটা এই পাকয়ং এয়াৰপোৰ্টটো আপোনাৰ লোকেটেড হয় সিকিমত সো এটা ট্রেন্ডটো কি গম পালো যে আমাৰ নৰ্থ ইষ্ট ৰিলেটেড জিকেখন ষ্টেট আছে আমাৰ সিকিমখন জেনাৰেলি আমি ভবা না যায় বাট হেখনৰ নৰ্থ ইষ্টতে ধৰা যায় গটিয়া নৰ্থ ইষ্ট ৰিলেটেড জিকেখন ষ্টেট আছে সেই ষ্টেট কেখনৰ ইম্পৰ্টেন্ট এয়াৰপোৰ্টছ বিলাক ভালকৈ চাই লব এয়াৰপোৰ্টছ আৰু যদি ওয়াটাৰল্যান্ড কিবা কানেকশন আছে ওয়াটাৰৰ কানেকশন আৰু লগতে নেশনাল হাইৱে প্লাস পিক আটাইতকৈ হাইয়েস্ট পিক কি হয় যেনেকৈ আপোনাৰ আমাৰ অসমৰ হাইয়েস্ট পিক কি হয় অসমৰ হাইয়েস্ট পিক হয় আপোনাৰ লাইকে পিক ঠিক আছে ঠিক তেনেদৰে মেঘালয়ৰ আপোনাৰ কি হয় তাৰ পিছত মিজোৰামৰ কি হয় সিকিমৰ কি হয় সিকিমৰ হাইয়েস্ট পিকটো কি হ'ব কাঞ্চনজঙ্ঘা ঠিক আছে তেনেকৈ সেইবিলাক বস্তু অকমান এই কেইখন যিকেইখন আমাৰ নৰ্থ ইষ্টৰ ষ্টেট আছে তাহাতৰ লোকেশনখিনি অলপমান খুচৰি মাৰি ভালকৈ পঢ়িব ঠিক আছে গতিকে ইয়াৰ পৰা আমি আইডিয়া এটোৱে কৰিব পাৰো যে নেক্সট ইয়াৰ মই আমাৰ ইয়াৰ ক্লাছত অলৰেডি আমি প্ৰভাইড কৰা হৈছে যে কি এয়াৰপোৰ্ট আছে ঠিক আছে কোনটো প্লেছত কোনখন ৰাজ্যত কি ইম্পৰ্টেন্ট এয়াৰপোৰ্টছ আছে সেইবিলাক আপোনালোকে অলপমান ভালকৈ পঢ়ি ল'ব
ঠিক আছে নেক্সট দ্য মোস্ট কমন এনিমেল ফিগাৰ্ছ এইটো একেবাৰে কমন কুৱেশ্যন এইটো ইউনিহৰ্ন বুল হয় ঠিক আছে হাৰাপ্পান সাহিত্যত পোৱা আটাইতকৈ বেছি কমন ফিগাৰটো হয় ইউনিহৰ্ন বুল যদি আপোনালোকে অসমীয়াত ক'ব যায় এশিঙীয়া হাড় ঠিক আছে তাৰপিছত হাউ মেনি ৰিংছ আৰ দেয়াৰ ইন অলিম্পিক্স ফ্লেগ এটা অলিম্পিক ফ্লেগ এইবাৰো অলিম্পিক চলি আছে সো অলিম্পিক ৰিলেটেড কুৱেশ্যন এইবাৰো আহিব ওকে সো অলিম্পিক ফ্লেগখনত কিমানটা ৰিং আছে সেইটো হৈছে 5টা ঠিক আছে ইয়াৰ কালাৰখিনি চাই ল'ব আৰু এই ৰিং কেইটা কি ৰিপ্ৰেজেন্ট কৰে 5খন মহাদেশক ৰিপ্ৰেজেন্ট কৰে সেইটোও দিব পাৰে ওকে নেক্সট ক্যাপিটাল সিটি অফ আৰ্জেন্টিনা এটো হয় আপোনাৰ বিউনোছ এৰিছ ঠিক আছে এটো মই কৈছো না ক্যাপিটাল সিটি কারেন্সি এন্ড পার্লামেন্ট এই তিনটা বস্তু পঢ়িব লাগিব ঠিক আছে এই কোৱেশ্যন আহে নেক্সট ডাঙৰ ডাঙৰ অৰ্গানাইজেশ্যন বিলাকৰ হেডকোৱাৰ্টাৰ্স ইয়াৰ এছিয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে কুয়ালালামপুৰ এটো মত ৰাখিব কুয়ালালামপুৰত আছে নেক্সট which of the following not an operating system for computers exactly কম্পিউটাৰ টপিকটো আপোনালোকে অলপমান পঢ়িব লাগিব ইয়াৰ পৰা দুটা মান কোৱেশ্যন এটলিষ্ট হোৱা চান্স থাকিব সো ইয়াত সুধিছে যে অপাৰেটিং সিস্টেম কোনটো নহয় এটা আপোনালোকে যদি চাই উইন্ডোজ 11 লিনাক্স এন্ড উবুন্টু এই তিনিটা হৈছে আপোনাৰ অপাৰেটিং সিস্টেম বা যেটো মাইক্ৰোসফট অফিস হয় এটা এটা সফটওয়্যাৰ হয় গতিকে আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি মাইক্ৰোসফট অফিস ঠিক আছে নেক্সট which of the following presently considered as the highest Himalayan peak in India ইয়াতে কি কি অপচন আছে কাঞ্চনজঙ্ঘা নন্দা দেৱী মানা আৰু কামেট সো শুদ্ধ উত্তৰ হ'ব কাঞ্চনজঙ্ঘা যদি আপোনালোকৰ অপচনত K2 বা গডউইন অষ্টিন বুলি দিয়া থাকে তেতিয়া অলপমান কনফিউজন হৈ যায় বাট আপোনালোকক ইয়াত আপোনাৰ কনফিউজন কৰাবই বিচৰা নে K2 বা গডউইন অষ্টিন বুলি যদি দিয়া থাকিলে হয় তেতিয়া অলপমান কনফিউজন আহিলে হয় বিকজ তেতিয়া কাঞ্চনজঙ্ঘাতকৈ এই পিকটো অখ হয় কিন্তু ইয়াত এটা কন্ট্ৰোভাৰ্সি আছে আমি জানো আমাৰ ইন্ডিয়াখনৰ কিছু অংশ পাক অকুপাইড কাশ্মীৰ হিচাপে আছে POK ঠিক আছে এই যেটো পিক আছে K2 বা গডউইন অষ্টিন হেতু একচুয়ালি POK ত অৱস্থিত কিন্তু আমি যেতিয়া আমাৰ নিজৰ ম্যাপ ৰিলিজ কৰো তেতিয়া পাক অকুপাইড কাশ্মীৰখন নিজৰ আন্ডাৰত ধৰি লও বা আমাৰ চৰকাৰে কয় যে এইখিনি আমাৰে এৰিয়া ঠিক আছে সেই হিচাপে চাব গলে আকৌ এটো আমাৰ আন্ডাৰত পৰে ঠিক আছে মানে K2 টো অফিচিয়ালি আমাৰ হাতত আছে ঠিক আছে যে K2 বা গডউইন অষ্টিন টো অফিচিয়ালি আমাৰ হাতত আছে বাট বৰ্তমান তাৰ শাসনভাৰটো কিন্তু পাকিস্তান অকুপাইড কাশ্মীৰে লৈ আছে সো সেই হিচাপত এই দুটা অপচন একেলগে দিলে অলপমান কনফিউজন হৈ যায় তথাপিও আপোনালোকে শুদ্ধ উত্তৰ K2 বা গডউইন অষ্টিনটোৱে ৰাখিব বাট ইয়াত যেহেতু এইটো অপচন দিয়াই নাই তেতিয়া হলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ কাঞ্চনজঙ্ঘা যেটো সিকিমত আছে ঠিক আছে সো আমি ওভাৰঅল 25 ফার্স্ট কোৱেশ্যন আমি ডিসকাস কৰিলো জিকে বৰ্ষনৰ ওপৰত এতিয়া আমি কেইটামান মেথছৰ কোৱেশ্যন চাইলো যে মেথছ ৰিলেটেড আমাৰ কেনেকুৱা কোৱেশ্যন বিলাক ফোকাস কৰিব ফোকাসৰ কাৰণে মেথছৰ বেলেগ নাই সেইকিটা টপিকৰ ভিতৰতে আহিব বাট কোৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো বা প্যাটাৰ্নটো অকমান চাইলো ঠিক আছে সো যেটো ফার্স্ট কোৱেশ্যন আছে এটো হৈছে আপোনাৰ এটা ব্লাড ৰিলেশনৰ কোৱেশ্যন ঠিক আছে ব্লাড ৰিলেশনটো সকলে বুজি পায় ব্লাড ৰিলেশনৰ কোৱেশ্যন প্ৰত্যেক ব্লাড ৰিলেশন ডাইৰেকশন তাৰ পিছত কোডিং ডিকোডিং এইবিলাক আপোনাৰ যেবিলাক ৰিজনিংৰ টপিক আছে সেইবিলাক প্ৰতি বছৰে আহিব ঠিক আছে সো Q is the only sister of A এটা ব্লাড ৰিলেশনৰ আমি যদি নিয়ম জানো দেন এটা জেনাৰেশনৰ যদি মানুহ হয় আপোনাৰ ভাই ভনী এই সকলোবিলাক এটা জেনাৰেশনত অৱস্থিত আৰু এটা জেনাৰেশনত সদায় আমি কি কৰো তাহাতক এটা লাইনতে লিখো ঠিক আছে সো Q যদি A ৰ সিস্টাৰ হয় গতে A টো যদি ইয়াত থাকে Q টো কি হ'ব A ৰ সিস্টাৰ আৰু ফিমেল বিলাকক আমি নেগেটিভ সাইনেৰে ৰিপ্ৰেজেন্ট কৰো আৰু মেল বিলাকক পজিটিভ এটো ব্লাড ৰিলেশনৰ বেসিক নিয়ম আপোনালোকে যদি শিকিছে অলপমান ঠিক আছে গটিকে Q নেগেটিভ সাইন দিছো A টো আমি এতিয়ালৈকে জেন্ডাৰ গম পোৱা নাই who is the only son of B who মানে কাৰ কথা কব A ৰ কথা ঠিক আছে গটিকে A only son of B গটিকে A কাৰ son হয় লৰা হয় B এখানে আমি গম পালো B's wife is the daughter of P এটা B's wife মানে কি হ'ব মানে B কি হ'ব মেল ঠিক আছে B's wife কোন আমি গম পোৱা নাই কিন্তু B's wife হয় কাৰ ডটাৰ হয় P মানে B's wife যি গৰাকী আছে তেখেত P's মানে জিয়ৰী হয় ঠিক আছে who has only son R আৰু P's এটাই লৰা আছে হেতু হৈছে R ঠিক আছে গটিকে এটা যদি চাও এই দুজন হ'ব গিৰিয়েক ঘনিয়াক আৰু গিৰিয়েক ঘনিয়াকক সদায় আমি ইকুৱেল চিনেৰে ৰিপ্ৰেজেন্ট কৰো ঠিক আছে এইবিলাক রুল হয় যেটা আমি ব্লাড রিলেশন আপোনালোকে বেটাৰ ভালকৈ শিকিব তেতিয়া ভালকৈ বুজি পাব এই কথাটো সো এইখিনি আমাৰ হাতত আইডিয়া আহিল যে কিউ এৰ ভনিয়াক হয় আকৌ এ বিৰ লৰা হয় বিৰ ঘনিয়াক যিজনী আছে তেখেত একচুয়ালি পিৰ ছোৱালী হয় গটিকে পিৰ ছোৱালী হয় আৰু বিৰ ঘনিয়াক হয় ঠিক আছে আৰু
পিৰ এজনে অনলি ল'ৰা আছে যিজন হৈছে আৰ ঠিক আছে গতিকে আমাক এইখিনি ইনফৰমেশ্যন দিয়া আছে সো সুধিছে যে আৰ ইজ ৰিলেটেড টু কিউ হাউ আৰ ইজ ৰিলেটেড টু কিউ এতিয়া চাওক এইজনী যিজনী মানুহ আছে যাক আমাৰ ডাইৰেক্টলি নামটো ৰিপ্ৰেজেণ্ট কৰা নাই বাট এখেত আৰু এখেতৰ অনলি ছোৱালী হৈছে আপোনাৰ কিউ আৰু এখেতৰ এইগৰাকী মহিলাৰ ভায়েক হৈছে আপোনাৰ আৰ গতিকে আমি যদি আমাৰ অসমীয়াত ক'ব যাওঁ এখেত দুজনৰ মাজত ৰিলেশ্যন কি হ'ব আৰ কেনেকৈ ৰিলেটেড হ'ব এখেতৰ লগত আৰ মামাই হ'ব ঠিক আছে মামা হ'ব কাৰণ মাকৰ ভায়েক ঠিক আছে গতিকে কি হ'ব মামা মামা হ'লে কি হ'ব ইংলিছত কি বুলি ক'ম আমি আংকল ঠিক আছে গতিকে এনেকৈ চল্ভ হ'ব ইয়াৰ কাৰণে দৰকাৰী কি হ'ব আপোনালোকে এই বেছিক কেনেকৈ আমি ব্লাড ৰিলেশ্যন আগুৱাও কেনেকৈ আমাৰ ড্ৰ কেনেকৈ কৰিব লাগে এডাল আপোনাৰ ফেমিলি ট্ৰী বুলি কয় এইডালক মই যিডাল ড্ৰ কৰিলোঁ সেইডাল ড্ৰ কৰা ৰুলখিনি অলপমান জানিব লাগিব ঠিক আছে নেক্সট ইন এ ৰ' অফ বয়জ শ্ৰীনাথ ইজ 7 ফ্ৰম লেফ্ট এণ্ড প্ৰবীণ ইজ 12 ফ্ৰম ৰাইট এতিয়া এইটো দিছে আপোনাৰ এটা শাৰী আছে সেই শাৰীটোত আপোনাৰ শ্ৰীনাথ যিজন আছে সি লেফ্টৰ পৰা 7 নম্বৰ পজিশ্যনত আছে আৰু প্ৰবীণ যিজন আছে সি ৰাইটৰ পৰা 12 নম্বৰ পজিশ্যনত আছে ঠিক আছে সো এই শাৰীটোত শ্ৰীনাথে ধৰি লওক শাৰীটো ষ্টাৰ্ট হৈছে ইয়াৰ পৰা যদি আপোনালোকে পিকচাৰটো দেখা পাইছে শ্ৰীনাথে ইয়াৰ পৰা লেফ্টৰ পৰা গ'লে কিমান নম্বৰ পজিশ্যনত আছে 7 ওকে আৰু প্ৰবীণ আমি অভাৰঅল মানুহ কিমান আছে নাজানো ই ৰাইটৰ পৰা যেতিয়া আহিব ই কিমান নম্বৰ পজিশ্যনত আছে 12 এইখিনি আমাক ইনফৰমেশ্যন দিয়া আছে বাট আমি নাজানো যে অভাৰঅল কিমানজন মানুহ আছে বাট শ্ৰীনাথে ৰাইটৰ পৰা আহিলে 7 আৰু প্ৰবীণে লেফ্টৰ পৰা আহিলে 12 ওকে এইখিনি গম পাইছো সৰি শ্ৰীনাথে লেফ্টৰ পৰা আহিলে 7 আৰু প্ৰবীণে ৰাইটৰ পৰা আহিলে 12 ওকে সো ইফ দে ইণ্টাৰচেঞ্জ দেয়াৰ পজিশ্যন এতিয়া কি কৰিব প্ৰবীণে ইয়াত আহিব শ্ৰীনাথ ইয়ালৈকে যাব যদি দুয়োটাই নিজৰ পজিশ্যনটো চেঞ্জ কৰি দিয়ে ইণ্টাৰচেঞ্জ কৰি দিয়ে ঠিক আছে শ্ৰীনাথ বিকামছ 22nd ফ্ৰম দি লেফ্ট এতিয়া শ্ৰীনাথে আছিল কোনটোত লেফ্টৰ পৰা 7 নম্বৰত সি যদি পজিশ্যনটো চেঞ্জ কৰি দিয়ে এইটো পজিশ্যনৰ পৰা সি প্ৰবীণৰ পজিশ্যনলৈকে যায় তেতিয়া সি লেফ্টৰ পৰা কিমান নম্বৰত পৰি যাব 22 নম্বৰত 22nd এতিয়া যদি আমি ভালকৈ অলপ হিচাপ কৰি চাওক শ্ৰীনাথে ইনিচিয়েলি আছিল 7 নম্বৰত কোনটো সাইডৰ পৰা বাও সাইডৰ পৰা ইণ্টাৰচেঞ্জ কৰি দিয়াৰ পিছত সি কিমান নম্বৰত গুচি গ'ল 22 নম্বৰত কিন্তু কোনটো সাইডৰ পৰা 22 সাইডৰ পৰা গতিকে মানে এই গোটেইখিনি কিমান নম্বৰত থাকিব সি 22 নম্বৰত আকৌ শ্ৰীনাথে পজিশ্যনটো লৈছে কাৰ ইনিচিয়েলি এই পজিশ্যনটো প্ৰবীণে আছে আৰু প্ৰবীণ থাকোতে প্ৰবীণ ৰাইটৰ পৰা কিমান নম্বৰত আছিল 12 নম্বৰত বুজি পাইছে তো গতিকে এই যেটো স্পেসিফিক পজিশ্যন আছে সেই পজিশ্যনটো লেফ্টৰ পৰা পৰে 22 নম্বৰত আৰু ৰাইটৰ পৰা পৰে 12 নম্বৰত আমি আলটিমেটলি কনক্লুজন সেইখিনি উলিয়ালো গতিকে এইখিনি ওলাল মানে আমাৰ এনসাৰ ওলাই যাব যদি হি লেফ্টৰ পৰা 22 নম্বৰত পৰে আৰু ৰাইটৰ পৰা যদি 12 নম্বৰত পৰে দুটা যদি আমি যোগ কৰি দিও তেতিয়া আহিব আমাৰ 34 গতিকে টোটাল লেফ্টৰ পৰা এনেকৈ গণি আমি কাউন্ট কৰি আহিলো এটো 22 পৰিল ৰাইটৰ পৰা কাউন্ট কৰি আহিলো 12 পৰিল গতিকে ওভাৰঅল কিমান থাকিব 34 কিন্তু 34 নহয় বিকজ এই যেটো স্পেসিফিক পজিশন আছে হেতু আমি দুবাৰ কাউন্ট কৰিছো লেফ্টৰ পৰা এবাৰ কাউন্ট কৰিছো ৰাইটৰ পৰা এবাৰ কাউন্ট কৰিছো গতিকে ইয়াৰ পৰা আমি এক এটা মাইনাস কৰিব লাগিব দ্যাট ইজ ই হ'ব 33 সো শুদ্ধ আনসাৰটো হ'ব আপোনাৰ অপচন নম্বৰ সি দ্যাট ইজ 33 আশা কৰো আপোনালোকে বুজি পাইছে কেনেকৈ সলভ কৰিব লাগিব এটো নেক্সট যেটো কোৱেশ্চন লৈছো এটো ৰিজনিংৰ একেবাৰে ইজি কোৱেশ্চন হয় ইয়াত কি কৈছে যে এনেকুৱা দুটা প্যাটাৰ্ন দি দিছে আৰু এই প্যাটাৰ্নটো আপোনালোকক ধৰিব দিছে আৰু সেই প্যাটাৰ্নটো নেক্সট যেটো কোৱেশ্চন হিচাপে আছে হেতু সুধিছে এতিয়া আপোনালোকে যদি চাই ইয়াৰ প্যাটাৰ্নটো কি আছে ইয়াত যেটো 96 আছে 96 টো ওলটাই দিছে 69 72 ওলটাই দিছে কি কৰি দিছে 27 ঠিক তেনেদৰে ইয়াতে কি কৰিছে আপোনাৰ যেটো 87 আছে হেতু ওলটাই দিছে 78 আৰু ইয়াত 58 টো ওলটাই দিছে 85 বুজি পাইছে তো গতে ইয়াতো যদি আমি হেতু প্যাটাৰ্ন ফলো কৰি প্ৰথম এইটো ৰিভাৰ্স কৰিব লাগিব 68 ফিৰ পাছত এইটো হলে কি হ'ব 97 সো এইটো হ'ব 68 97 অপচন নম্বৰ সি ইজ দা কারেক্ট আনসার ওকে নেক্সট ইয়াতে এটা কোৱেশ্চন দিছে যে আপোনালোকে চাওক মেথছত যেতিয়া কৰিব কোৱেশ্চন বিলাক ইজিয়ে থাকে জাস্ট অকমান ধৈৰ্য ধৰি কেয়াৰফুলি কৰিব আৰু সিলি মিস্টেক মেথছত হোৱা চান্স থাকিব হেবিলাক যাতে শুদ্ধ হয় ঠিক আছে এইবিলাক যাতে আপোনালোকে নকৰে ঠিক আছে সো ইয়াত কৈছে যে যদি হৰণ মানে ডিভাইড মানে বুজাই এডিশন প্লাস যদি প্লাস মানে বুজাই সাবট্রাকশন ঠিক আছে মাইনাস ঠিক আছে যদি মাইনাস মানে বুজাই মাল্টিপ্লিকেশন মাইনাস মানে পূৰণ বুজাব ইয়াতে যিবিলাক সাইন দেখিছে এইবিলাক মানে একচুয়াল সাইন নহয় তাৰ জায়গাত এইবিলাক আমি কৰাব লাগিব ঠিক আছে আৰু পূৰণ মানে বুজাব ডিভিজন তেতিয়া হলে এইটোৰ ভ্যালু কিমান হ'ব বুজিছে এটা আমি এইটোৰ ভ্যালু ওলাব চাই ট্রাই কৰিম সব এতিয়া 18
18 ৰ লগত কি আছে হৰণ বা ডিভাইড এটা ডিভাইড মানে কি বুজাইছে এডিশন মানে ইয়াত আমি লিখিম প্লাস 12 ওকে আকৌ 12 ৰ লগত কি আছে পূৰণ পূৰণ মানে ইয়াত কি বুজাইছে ডিভিজন 4 আকৌ ইয়াত কি আছে মাইনাস মাইনাস মানে কি বুজাইছে মাল্টিপ্লিকেশন ইনটু 5 সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 18 এটা আপোনালোকে বদমাছ ৰুল জানে যদি গম পাব যে আগতে আমি প্লাস মাইনাসৰ কাম নকৰো আগতে মাল্টিপ্লিকেশন আৰু ডিভিজনৰ কাম কৰো ঠিক আছে গটিকে 18 প্লাস টো এনেকৈ ৰাখিম 12 divided by 4 মানে এনেকৈ লিখিব পাৰো 12 by 4 into 5 দে ইয়াত যদি আপোনালোকে 4 ৰে 12 কাটে 3 বাৰ যাব ওতে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ এইফালে আহিব 18 plus 15 মানে আপোনাৰ আহিব 33 ওতে যোনটো অপচনত 33 আছে that is the correct answer that is option number D okay D টো হ'ব শুদ্ধ উত্তৰ okay next the missing term in the sequence of this এটো একেবাৰে ইজি সিকোয়েন্স দিছে ইয়াত বেছি একো ভাবিব লগাই নাই ইজিলি ওলাই যাব সো ইয়াত কি কৰিছে চাওক 7 ৰ পৰা 11 লৈকে গৈছে ইয়াতে দেখাই দিছো 7 ৰ পৰা 11 লৈকে গৈছে কিমান বঢ়াইছে 4 11 ৰ পৰা 19 লৈকে গৈছে কিমান বঢ়াইছে 8 19 ৰ পৰা 31 গৈছে কিমান বঢ়াইছে আপোনাৰ 12 এটা 31 ৰ পৰা নেক্সট কিমান বঢ়াব আপোনালোকে যদি 4 8 12 মানে 4 4 কৈ বঢ়াইছে ওতে ইয়াত কিমান বঢ়াব 16 31 ৰ লগত আপুনি 16 যোগ কৰক কিমান আহিব 47 আৰু 47 ৰ লগত কিমান বঢ়াম তেনেকৈ হলে 20 বঢ়াম 20 বঢ়ালে 67 ওতে একেবাৰে ইজি কোৱেশ্চন দিছে সো উত্তৰ হ'ব 47 ওকে নেক্সট এটো কোৱেশ্চন চাই লওক ইয়াত দিছে যে chairman enters the assembly hall 10 minutes before 12:30 hours to conduct the interview এজন চেয়ারম্যান আছে তো অ্যাসেম্বলি হলত সোমাইছে আপোনাৰ 12টা অৰব enters the assembly hall 10 minutes before 12:30 এটা 10 minutes before 12:30 মই এতিয়া ধৰি লও around 11:40 হৈছে গটিকে মই ইয়াত ক্লাছত সোমাইছো ধৰি লওক আধা ঘন্টা আগত গটিকে মানে কি বুজাব মই এটা 10ত সোমাইছো ক্লাছত গটিকে তেনেকে চেয়ারম্যান জনে যদি 10 মিনিট আগত সোমাইছে 12টা 30 দ্যাট মিন্স তেওঁ কিমানত সোমাইছে 12টা 20ত অ্যাসেম্বলি হলত সোমাইছে ঠিক আছে চেয়ারম্যান জনে কিমানত সোমাইছে অ্যাসেম্বলি হলত 12টা 20ত ওকে the chairman was 20 minutes earlier than MD এতিয়া চেয়ারম্যান জনে যেতিয়া সোমাইছে তেখেত একচুয়ালি 20 মিনিট আগতে সোমাইছে MD ত কৈ গটিকে চেয়ারম্যান জনে যদি MD ত কৈ 20 মিনিট আগত সোমাইছে মানে MD এ 20 মিনিট পিছত সোমাইছে এৰ টাইমতকে গটিকে MD এ কিমানত সোমাব 12টা 40ত ঠিক আছে 12টা 20 ৰ পৰা 20 মিনিট লেট হল মানে 12টা 40 ওকে the MD was 30 minutes late per fixed time of the interview এতিয়া এই MD জনে যেটো টাইমত সোমাইছে সেই টাইম অনুযায়ী তেও একচুয়ালি 30 মিনিট লেট কৈ সোমাইছে যেটো টাইম ইন্টাৰভিউৰ কাৰণে এলট কৰা গৈছিল গটিকে তেও যদি একচুয়ালি সোমাইছে 12টা 40ত তেওৰ কিন্তু সোমাওতে লেট হৈছে 30 মিনিট গটিকে ইন্টাৰভিউৰ কাৰণে টাইমটো কিমান থাকিব তাতকৈ 30 মিনিট আগত থাকিব গটিকে কিমান হ'ব 12টা 10 গটিকে ইন্টাৰভিউৰ কাৰণে ফিক্স কৰা টাইমটো কিমান হ'ব 12টা 10 তো সুধিছে যে the time fixed for the interview গটিকে একেবাৰে সহজ কোৱেশ্চন হেতু উত্তৰ হ'ব 12টা 10 অপচন নম্বৰ ডি ওকে নেক্সট আপোনালোকে এইটো কোৱেশ্চন চাব পাৰে ইয়াত কি কৈছে যে ইয়াতে এনেকৈ এটা সিৰিজ দি দিছে ইয়াৰ পৰা 8 টাৰ্মটো সুধিছে মানে 8 নম্বৰ টাৰ্মটো কি হ'ব ঠিক আছে প্ৰথম আমি চাব লাগিব যে সিকোয়েন্সটো চলিছে কেনেকৈ সিকোয়েন্সটো চলিছে আপোনাৰ 2 6 মানে 3 ৰে মাল্টিপ্লাই কৰিছে 6 ক আকৌ 18 ক পাবলৈ 3 ৰে মাল্টিপ্লাই কৰিছে 18 ৰ পৰা 54 পাবলৈ 3 ৰে মাল্টিপ্লাই কৰিছে গটিকে এই 54 টো কিমান নম্বৰ টাৰ্ম 4th ঠিক আছে এতিয়া আমাক সুধিছে যে 8 নম্বৰ টাৰ্মটো কি হ'ব মানে এগেইন 54 ক 3 ৰে মাল্টিপ্লাই কৰি এটা টাৰ্ম ল'ব লাগিব হেতু হ'ব 5th টাৰ্ম ঠিক তেনে ইয়াক আকৌ মাল্টিপ্লাই কৰি এটা টাৰ্ম ল'ব লাগিব 6th টাৰ্ম তাৰছত আকৌ 3 ৰে মাল্টিপ্লাই কৰিব তাৰ পিছত যেটো টাৰ্ম আহিব হেতু হ'ব 8th টাৰ্ম গটিকে বুজি পালে তো কোৱেশ্চনটো অলপমান ক্যালকুলেশন দীঘল হ'ব বাট কোৱেশ্চনটো টাফ নহয় জাস্ট আপোনালোকে এনেৰে 3 ৰে মাল্টিপ্লাই কৰি গৈ থাকিলে হ'ব আৰু এইটো নকৰি ইয়াত এটা আমাৰ জিপি বুলি সিস্টেম আছে জিওমেট্ৰিক প্ৰগ্ৰেশন তাৰ এটা ফৰ্মুলা পায় যে nth টাৰ্ম মানে ইয়াতে 8 টাৰ্ম উলিয়াব দিছে নহয় nth টাৰ্মৰ মিনিংটো কি হয় a r n - 1 এটা a এর মিনিং হৈছে ইনিশিয়াল টার্ম এটা ইয়াত ইনিশিয়াল টার্ম বুলি কলে কিমান হ'ব 2 ঠিক আছে 2 টো হৈছে ইনিশিয়াল টার্ম r মানে হৈছে ৰেশিও মানে হৈছে সেকেন্ড টার্ম ডিভাইডেড বাই ফার্স্ট টার্ম এটা 2 6/2 ৰেশিওটো কিমান পাম 3:1 মানে 3 ঠিক তেনে 18/6
18/6 ইয়াতো ৰেশিওটো কি পাম 3:1 যদি এনেকে সেম ৰেশিওত থাকে তেতিয়াহলে আমি জিওমেট্ৰিক প্ৰগ্ৰেছন ইউজ কৰিব পাৰো আৰু তাত যেটো r হ'ব r মানে হ'ব 3 n - 1 মানে আমাক কিমান নম্বৰ টাৰ্মটো লাগে 8 গতিকে n ৰ জায়গাত আমি 8 বহাই দিব লাগে 8 - 1 মানে হ'ব 7 গতিকে ওভাৰঅল যদি আমি কৰিব যাও ক্যালকুলেশনটো এনেকৈ হ'ব 2 * 3 টু দি পাৱাৰ 7 গতিকে এইটো সলভ কৰি দিয়ে যদি আপোনালোকে তেতিয়াও আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো এইটো পাব ঠিক আছে এবাৰ কৰি চাব যেনেকৈ ইচ্ছা এনেকৈ পূৰণ কৰিও যাব পাৰে নহলে এইটো ডাইৰেক্ট ইউজ কৰিব পাৰে বাট ইয়াতো ক্যালকুলেশন আহিবই 3 টু দি পাৱাৰ 7 উলিয়াব লাগিব ঠিক আছে so next two numbers are respectively 20% and 50% more than a third number the ratio of the two numbers এটা কি কৈছে যে দুটা নাম্বার আছে সেই দুটা নাম্বার আপোনাৰ থার্ড নাম্বারটোত কৈ 20% and 50% more so third নাম্বারটো আমি যদি y বুলি ধৰো ঠিক আছে থার্ড নাম্বারটো y বুলি ধৰো বা এটো আমি ডাইরেক্ট 100 ধৰি কৰিম ঠিক আছে এতিয়া আমি ধৰিলো যে নাম্বারটো থার্ড নাম্বারটো হৈছে 100 এটা এটা নাম্বার 100 ত কৈ কিমান বেছি 20% বেছি যদি আপোনাক কও যে আপুনি 20% লাভ পাইছে এটা বস্তু তেতিয়াহলে আপুনি কি বুজিব যে বস্তুটো যদি মোৰ কিনা দাম আছিল 100 বেচিছো কিমানত 120 টকা ঠিক তেনেদৰে যদি আগৰটোৰ আছিল 100 গতিকে মোৰ যদি 20% বেছি নেক্সট নাম্বাৰটো তেতিয়াহলে ইয়াক কিমান বুজিব পাৰিম 120 ঠিক আছে আৰু এটা নাম্বাৰ আছে যেটো এই 100 তকৈ কিমান পাৰ্সেন্ট বেছি 50% দ্যাট ইজ ই কি হ'ব 150 সিম্পল এইখিনি জানিলে হ'ল পার্সেন্টেজৰ ক্যালকুলেশন বহুত ইজি হয় বাট পার্সেন্টেজৰ ইউজ কৰিব আমি জানিব লাগিব এটা নাম্বার কৈছে থার্ড নাম্বার যেটো থার্ড নাম্বারতকৈ বাকি দুটা নাম্বার 20% আৰু 50% বেছি সো আমি থার্ড নাম্বারটো যদি 100 বুলি ধৰিলো এটা নাম্বার হ'ব 120 এটা হ'ব 150 গতিকে আহাতৰ ৰেশিও জাস্ট উলিয়াব দিছে গতিকে ৰেশিও কিমান হ'ব 120 ডিভাইডেড বাই 150 আপোনালোকে ক্যান্সেল আউট কৰক 3 ৰ কাটক 4/3 4:5 ঠিক আছে 4:5 গতিকে ৰেশিও হ'ব অপচন নম্বৰ সি ওকে সো এইটোৱে আছিল নেক্সট আপোনাৰ এটা কোৱেশ্চন আহিছে এটো ইন্টারেস্ট বেস ঠিক আছে সো ইয়াতে সুধিছে যে দা সিম্পল ইন্টারেস্ট আর্নড বাই 4000 ইন 18 মান্থস এটো সিম্পল ইন্টারেস্টৰ কোৱেশ্চন বহুত ইজি হয় বাট আপোনালোকে সিম্পল ইন্টারেস্ট প্ৰ্যাকটিছ কৰিলে নহব এবাৰ কম্পাউণ্ড ইন্টারেস্ট আহিব পাৰে সো কম্পাউণ্ড ইন্টারেস্ট কিনো এবাৰ চাই লব চক্ৰবৃদ্ধি সুদ ইয়াত যেটো সৰল উত্তৰ দিছে বা সিম্পল ইন্টারেস্টৰ দিছে গতিকে আমি সিম্পলি চাই লও যে আপোনাৰ সিম্পল ইন্টারেস্ট কিমান পাম সিম্পল ইন্টারেস্টৰ আপোনাৰ ডাইৰেক্ট ফৰ্মুলা আছিল p r t by 100 ঠিক আছে গটিকে p মানে হৈছে প্ৰিন্সিপাল কিমান টকা সুতত লৈছে এটা আপোনালৈ কিমান টকা সুতত লৈছে 4000 ঠিক আছে r মানে হৈছে ইন্টারেস্ট ৰেট আপোনাৰ কিমান 12% আৰু আপোনাৰ t মানে হৈছে টাইম এটা এই ইন্টারেস্ট ৰেটটো দিয়া যায় পাৰ এনাম মানে এক বছৰৰ ভিতৰত আপুনি কিমান সুত দিব লাগিব যেহেতু ইয়াতে টাইমটো দিয়া আছে মান্থত গতিকে আমি মান্থটো ইয়াৰলৈকে কনভাৰ্ট কৰিব লাগিব ঠিক আছে গতিকে 18 মাহটো যদি আমি ইয়াৰলৈকে কনভাৰ্ট কৰো তেতিয়া হ'ব এটো 1.5 ঠিক আছে ডিভাইডেড বাই 100 সো ইয়াৰ ভ্যালুটো আপোনাৰ কিমান ওলাব 100 ক্যান্সেল গল 15 আৰু 12 যদি আমি পূৰণ কৰিবলৈ যাও হেতু হ'ব আপোনাৰ 180 ঠিক আছে 180 কিন্তু ইয়াতে পয়েন্ট আছে কাৰণে আপোনাৰ 0 টো ক্যান্সেল হ'ব আৰু বাকি ইফালে ইনটু 40 18 হলে আপোনাৰ 720 হ'ব आंसर ঠিক আছে সো শুদ্ধ উত্তৰ ওলাব আপোনাৰ 720 ওকে সো সিম্পলি p r t by 100 এইটো ফৰ্মুলাত সিম্পল ইন্টারেস্ট ওলাই যাব জাস্ট আমি কি কৰিব লাগিব যেটো t আছে টাইম আছে হেতু আপোনাৰ যেহেতু পার্সেন্টেজ তো পার এনাম মানে প্রতি বছর হিসাবত দিয়ে গটিকে এই টাইমটো আমি বছৰলৈ কনভার্ট কৰিম সো 12 মাহত যদি এক বছৰ হয় 18 মাহত কিমান হ'ব 1.5 বছৰ 1.5 ওকে হেখিনি জাস্ট কৰি দিলে आंसर ওলাই যাব নেক্সট এইটো কোৱেশ্চন অকমান টাফ বুলি কম এডিআৰই লেভেলত বাট যিসকলে ম্যাথছ ভালকৈ পঢ়িছে তেওঁলোকৰ এই কোৱেশ্চনটো সলভ হৈ যাব ঠিক আছে সো কোৱেশ্চনটো কি দিছে যে a number is divided by 893 the remainder is 193 যদি এটা নাম্বাৰক আমি 893 ৰে ডিভাইড কৰো তেতিয়াহলে ৰিমাইন্ডাৰ বা ভাগহে কিমান থাকি যায় 193 if the same number is divided by 47 the remainder will be এটা এই সেম নাম্বাৰটো যদি আমি 47 ৰে ডিভাইড কৰো তেতিয়াহলে ৰিমাইন্ডাৰ কিমান থাকিব আমাক খুদিছে ঠিক আছে সো এটা এই যেটো আমাৰ নাম্বাৰ সিস্টেমৰ কোৱেশ্চন আছে ইয়াৰ কাৰণে কিছুমান আমি বেসিক বস্তু আমি জানিব লাগিব এই কোৱেশ্চনটো আপোনালোকে ধৰি লওক একো নজনাকৈ কৰি গৈছে পৰীক্ষা ঠিক আছে ভালকৈ আইডিয়া নাই কি কৰিব লাগে
তেতিয়াহ'লে আপোনালোকে কিছুমান সৰু নাম্বাৰ ধৰি চাব পাৰে যে একচুৱেলি নাম্বাৰ চিষ্টেমবিলাক চলে কেনেকৈ বা নাম্বাৰ এটাক আমি কেনেকৈ ভাগফল ভাগশেষৰ লগত ৰিলেশ্যন কি হয় যদি আমি চাওঁ ধৰি লওক আপুনি 20ক 3ৰে হৰণ কৰিছে ঠিক আছে 20ক যদি 3ৰে হৰণ কৰে তেতিয়া আমি কি পাওঁ 18 বাৰ 18 হ'ব 6 বাৰ যাব আৰু বাকি ৰ'ব কি 2 ভাগে কি থাকিব 2 গটিকে এই নাম্বাৰ যেটো 20 আছে এই 20 টো একচুৱেলি আমি পাও কেনেকৈ 20 ইকুৱেল টু 3 into 6 হয় না নহয় 3ক যেতিয়া 6 ৰে আমি মাল্টিপ্লাই কৰিম তেতিয়া আমি পাও 18 সো 3 into 6 আৰু ভাগেক যেটো ৰয় হেতু আমি যোগ কৰি দিব লাগে প্লাস 2 কৰি এই বেসিক বস্তুখিনি আমি আইডিয়া থাকিব লাগিব যে যেটো নাম্বাৰক আমি যেটো নাম্বাৰেৰে ডিভাইড কৰিব গৈছো যেটো নাম্বাৰ আমি ডিভাইড কৰিব গৈছো সেই নাম্বাৰটো আমি পাব লাগিলে জিহেৰে ডিভাইড কৰিছো ইনটু ভাগফল ইয়াক আমি ভাগফল বুলি কওঁ মানে যিমান বাৰ আমি মাল্টিপ্লাই কৰো গটিকে এইটো প্লাস ভাগে মানে ৰিমাইন্ডাৰ প্লাস 2 ঠিক আছে গটিকে এইখিনি আমি এপ্লাই কৰিম এই প্ৰবলেমটো গটিকে ইয়াত কি কৈছে যে এটা নাম্বাৰ আছে x ঠিক আছে মই এই প্ৰবলেমটো আপোনালোকৰ হিয়ত কৰি দিও নোটত কৰি দিও সো 1 মিনিট অলপমান দীঘল হ'ব যেটো এইটো আমাৰ আজিৰ লাষ্ট কোৱেশ্চন হ'ব যদি আপোনালোকে বিচাৰে এনেকুৱা আমি ব্ৰেক পেপাৰ খিনিও ডিসকাস কৰি দিব পাৰিম নেক্সট যিখিনি আছে বা এইখনৰ ৰিমেইনিং টপিক খিনি ওকে সো এতিয়া ইয়াত কৈছিল যে এটা নাম্বাৰ আছে এটা নাম্বাৰ x আছে হেইটুক যেতিয়া আপোনাৰ 893 ৰে ডিভাইড কৰা হৈছিল 893 ৰে আপোনাৰ ডিভাইড কৰা হৈছিল তেতিয়া কিমান পোৱা গৈছিল 893 ৰে যেতিয়া ডিভাইড কৰিছিলো তেতিয়া 193 ৰিমাইন্ডাৰ পোৱা গৈছিল ঠিক আছে আৰু সেই নাম্বাৰটোকে আমাক 47 ৰে ডিভাইড কৰিব দিছে ঠিক আছে 893 ৰে ডিভাইড কৰোতে 193 পাইছিলো আৰু এতিয়া সেই নাম্বাৰটোকে 47 ৰে ডিভাইড কৰিব দিছে ওকে সো এটা নাম্বাৰ আমাৰ x আছে হেতুক যেতিয়া আমি 893 ৰে ডিভাইড কৰিছিলো তেতিয়া ৰিমাইন্ডাৰ পাইছিলো 193 মানে ভাগে পাইছিলো 193 এতিয়া এই x কে যেতিয়া আমি 47 ৰে ডিভাইড কৰিম তেতিয়া ৰিমাইন্ডাৰ কি পাম আমাক সুধিছে সো এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম চাব এতিয়া নাম্বাৰটো হৈছে x এটা x ক হৰণ কৰিছো 893 ৰে 893 ৰে হৰণ কৰিছো মানে 893 ইনটু কিবা এটা টাৰ্ম আহিব তাৰ লগত যেতিয়া আমি ৰিমাইন্ডাৰ খিনি যোগ কৰিম 193 তেতিয়া এই নাম্বাৰটো পাম ফাইনালি অলপ আগতে যেটো মই 20 ৰ एग्जांपल ধৰি কৈ দিছিলো যে যেটো নাম্বাৰ আমাক লাগে যেটো নাম্বাৰত ডিভাইড কৰো হেতু নাম্বাৰ ইকুৱেল কি হয় যেটো সংখ্যাৰে সেই নাম্বাৰটোক ডিভাইড কৰো 893 ইনটু কিবা বাৰ যাব হেতু কিবা বাৰ মাল্টিপ্লাই হ'ব কোন কিমান বাৰ হ'ব আমাৰ দৰকাৰ নাই ঠিক আছে y বুলি ধৰি লৈছো প্লাস 193 মানে হৈছে আপোনাৰ ৰিমাইন্ডাৰটো এইখিনি আহি গল এতিয়া আমাক ইনস্ট্ৰাক্ট কি কৰিছে যে সেই নাম্বাৰটোকে আমি 47 এৰেও ডিভাইড কৰিব লাগে গটিকে সেই নাম্বাৰটোক যদি আমি 47 এৰেও ডিভাইড কৰিব লাগে দেন আমি কি কৰিম সিম্পলি x ডিভাইডেড বাই 47 কৰি চাম এইটো আছিল x ডিভাইডেড বাই 893 কৰিলে কি হ'ব ঠিক আছে গটিকে x ক যদি 47 এৰে ডিভাইড কৰিব লাগে দ্যাট মিন্স কি হ'ব এইখিনি যিখিনি টাৰ্ম আছে আৰু এইখিনি টাৰ্ম এই দুটা টাৰ্মকে 47 এৰে ডিভাইড হ'ব গটিকে আপোনালোকে যদি চাই 893 ক যদি আপোনালোকে 47 এৰে ডিভাইড কৰিব চাই এটা 893 ক যদি 47 এৰে ডিভাইড কৰিবলৈ চাই তেতিয়া হলে আপোনালোকৰ এনসার আহিব 19 টাইমস এটো ডাইৰেক্টলি ক্যান্সেল হ'ব 19 টাইমস যাব ঠিক আছে এটো আমাৰ ডাইৰেক্টলি 19 টাইমস যাব সো 19 টাইমস ইনটু y এতিয়া চাওক যদি 893 47 এৰে ডিভাইড হয় দ্যাট মিন্স ইয়াৰ লগত জিয়ে মাল্টিপ্লাই হৈ নাথাকক হেতু ইমান মেটাৰ নকৰে ই মানে এইখিনি টাৰ্ম মানে এই গোটেই টাৰ্মখিনি ধুনিয়াকৈ ডিভাইড হৈ যাব 47 এৰে এটা বাকি থাকিল কি 193 গটিকে এতিয়া আমি সিম্পলি চালে হল 193 যদি আমি 47 এৰে ডিভাইড কৰো তেতিয়া কিমান ৰিমাইন্ডাৰ ৰৈ যাব গটিকে 193 ক আমি যেতিয়া 47 এৰে ডিভাইড কৰিব যাম তেতিয়া আমি দেখা যাব যে ইয়াক 4 বাৰ যায় 4 বাৰ গলে 8 আহিব ইয়াত আপোনাৰ 4 4 ল 188 ঠিক আছে গটিকে 188 সো ৰিমাইন্ডাৰ কিমান থাকি যাব 5 সো বুজিলে তো এতিয়া আপোনাৰ আমি প্ৰথমৰ পৰা প্ৰথম ইকুৱেশনটোৰ পৰা উলাই লৈছিল যে 893 into y plus 193 এইখিনি হ'ব এই টাৰ্মটো হেতু আপোনালোকে বুজি পাইছে মই 20 ৰ एग्जांपल লৈ বুজাই দিছিলো কেনেকৈ হয় এতিয়া আমাক 47 এৰে দি হৰণ কৰা এই টাৰ্মটো হৰণ কৰা আৰু এই গোটেইখিনি টাৰ্মক হৰণ কৰা সেম কথা কাৰণ এইটো মানে এইটো গটিকে আমি প্ৰথম এইখিনি হৰণ কৰিব চাম নেক্সট এইখিনিক চাম
যেতিয়া আমি প্ৰথম পোৰ্শনখিনি হৰণ কৰিবলৈ চাইছিলোঁ ডিভাইড কৰিবলৈ চাইছিলোঁ ই ফুললি ডিভাইড হৈছিল ঠিক আছে 19y হৈছিল এনসাৰ গতিকে দ্যাট মিন্স এই টাৰ্মখিনি 47 এৰে পিওৰলি ডিভাইড হয় কিন্তু বাকি ৰৈ যোৱা যিখিনি এইখিনি টাৰ্ম আছে 193 সেইটো কিন্তু 47 এৰে ফুললি ডিভাইড নহয় সেইটো কিমান থাকি যায় আপোনাৰ 188 আহি যায় গতিকে কিমান ৰিমেইনিং ৰৈ যায় 5 গতিকে ওভাৰঅল x ৰ ৰিমাইন্ডাৰো কিমান থাকিব 5 ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5 গতিকে আমাৰ অপচন এবাৰ চাই লো 5 টু কত আহে সো ইয়াত যদি আমাৰ দেখা যায় যে 60 নম্বৰৰ যেটো অপচন নম্বৰ সি আছে হেতু 5 আছে ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5 গতিকে চাও এনেকুৱা দুই এটা কোৱেশ্চন হ'ব পাৰে যত আপোনালোকে অলপমান আউট অফ দা বক্স যায় ভাবিব লাগিব কোৱেশ্চনটো সলভ কৰাৰ কাৰণে বাট ম্যাক্সিমাম अराउंड 25 কোৱেশ্চন আগৰবাৰ যিখন আহিছিল আউট অফ 30 अराउंड 25 কোৱেশ্চন ভালেখিনি ইজি আহিছিল আৰু সেইখিনি কোৱেশ্চন আপোনালোকৰ আৰামছে সলভ হৈ যাব যদি আপোনালোকে বেসিক ম্যাথমেটিক্স প্ৰেক্টিস কৰিছে বাট এইবাৰ যেহেতু ম্যাথ ৰিজনিং মিলি 50 কোৱেশ্চন আহিব সো অকমান বেছিকৈ ফোকাস কৰিব যাতে ম্যাথ ৰিজনিং খিনিত টপিক ৰৈ না যায় বিকজ এইবাৰ ইমানখিনি মাৰ্ক এলাউড কৰিছে গতিকে প্ৰত্যেকটো টপিক চুই যাব এক্সামে ঠিক আছে গতিকে একো টপিক আপোনালোকে চাব ক'ব নোৱাৰে যে এইটো টপিক স্কিপ কৰো বাকি এটা চাও কাৰণ প্ৰত্যেকটো টপিকৰে কোৱেশ্চন আহিব ঠিক আছে গতিকে এটা লেভেললৈকে এটা মিনিমাম লেভেললৈকে প্ৰত্যেকটো টপিক প্ৰেক্টিস কৰক ম্যাথ ৰিজনিং ভালকৈ হৈ যাব ঠিক আছে গতিকে আজিৰ এই ভিডিওটিত আমি এইখিনি কোৱেশ্চন ডিসকাস কৰিলো সো নেক্সট ভিডিওত যদি আপোনালোকৰ দৰকাৰ হয় বা আমি যদি মিলাব পাৰো তেনেকে নেক্সট বাকি থকা টপিকখিনি আৰু বেলেগ বেলেগ যিখিনি এক্সাম প্যাটাৰ্নৰ প্ৰিভিয়াস ইয়াৰৰ ওয়াইজ প্যাটাৰ্ন আহিব পাৰে সেইখিনি আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম সো থ্যাংক ইউ গুড বাই